আশা কৰোঁ তোমালোক সকলো কুশলে আছা। ষ্ট্ৰাকচাৰ অফ নাম্বাৰ সংখ্যাৰ গঠন পাঠটিৰ এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়, মানে যাৰ নাম হৈছে জোখ-মাখৰ একক। তোমালোকৰ কিতাপত দিয়া আছে জানি লওঁ আহা বুলি। জোখ-মাখৰ এককখিনি তোমালোকক লিখি দিয়া আছে, সেইখিনি তোমালোকে জানিবই লাগিব। এতিয়াই ভালদৰে জানি ল'ব লাগিব, কাৰণ আমাৰ দৈনন্দিন জীৱনত আগলৈকো তোমালোকক সেইখিনি লাগিবই। কোনো তোমালোকৰ গণিতৰ কুৱেশ্যন তাৰ অবিহনে মানে নচলে, এইখিনি লাগিবই। এই ইউনিটখিনি এককখিনি লাগিবই। তোমালোকে আজিয়ে ভালদৰে বুজি লোৱা যে কোনো এটাৰ আমি একক কেনেদৰে আমি তাক প্ৰকাশ কৰোঁ তোমালোকে চাই ল'বা। এতিয়া ধৰা জোখ-মাখৰ একক, তোমালোকে ধৰা দোকান কৰিবলৈ গৈছা, বস্তু আনিবলৈ গৈছা। ধৰা যদি কাপোৰ যদি আনিবলৈ যোৱা, তেতিয়া শুনিছা যে মিটাৰত আনিছোঁ, 1 মিটাৰ কাপোৰ আনিছোঁ, 2 মিটাৰ কাপোৰ আনিছোঁ, 10 মিটাৰ কাপোৰ আনিছোঁ। 10 গ্ৰামটো কাপোৰ আনো বুলি কোনো কোৱা নাই, বা 10 কেজি কাপোৰ আনিছোঁ বুলি কোনোবা কয় জানো? নকয়। যে আমি সেইবোৰ কাপোৰ আমি মিটাৰতে প্ৰকাশ কৰোঁ। মিটাৰ নামৰ এটা এককত প্ৰকাশ কৰোঁ, যাক ইংৰাজীত কোৱা হয় ইউনিট। একক মানে হৈছে ইউনিট। ধৰা এতিয়া আমি আলু আনিবলৈ গৈছোঁ, দালি আনিবলৈ গৈছোঁ, পিঁয়াজ আনিবলৈ গৈছোঁ, তেতিয়া আমি কি এককত কওঁ? গ্ৰাম, কেজি। মন কৰিছা? তোমালোকে জানা যে 1 কেজি আনিছোঁ, 1 গ্ৰাম আলু আনিছোঁ। তুমিতো নোকোৱা ন 1 মিটাৰ কাপোৰ 1 মিটাৰ আলু আনিছোঁ, 1 মিটাৰ দালি আনিছোঁ, সেনেকৈতো নোকোৱা। কিছুমান বস্তুৰ নিৰ্দিষ্ট কিছুমান একক আছে, আৰু সেই এককবোৰ মতে আমি প্ৰকাশ কৰোঁ সেইবোৰক। ধৰা এতিয়া চোৱা জুলীয়া বস্তুবোৰ, যেনে পানী কওঁ নি 1 কেজি বুলি, বা 1 মিটাৰ পানী বুলিতো আমি নকওঁ। কি কওঁ? 1 লিটাৰ পানী, 1 লিটাৰ গাখীৰ, 1 লিটাৰ তেল। জুলীয়া বস্তুখিনি আমি কিহত প্ৰকাশ কৰোঁ? লিটাৰ নামৰ এটা ইউনিটত প্ৰকাশ কৰোঁ। এতিয়া তোমালোকে চোৱা, এইকেইটা লিখি ল'বা যে মিটাৰ যিটো একক, মিটাৰ একক আমি কিহত? দিশ প্ৰস্থ জুখিব ব্যৱহাৰ কৰোঁ। কোনো এটা বস্তুৰ দিশ প্ৰস্থ যদি আমি জুখিবলগীয়া হয়, কিমান দীঘল কিমান বহল, তেতিয়া আমি কি ব্যৱহাৰ কৰিম? মিটাৰ এককটো আমি ব্যৱহাৰ কৰিম। তাৰ পৰা চোৱা, এতিয়া ধৰা গ্ৰাম এককটো, গ্ৰাম যিটো ইউনিট, সেই এককটো আমি কিহত ব্যৱহাৰ কৰিম? ওজন জুখিব ব্যৱহাৰ কৰোঁ। আৰু লিটাৰ এককটো মনত ৰাখিবা যে আয়তন জুখিবৰ ব্যৱহাৰ কৰোঁ। আয়তন মানে হৈছে যে ধৰা এই জুলীয়া বস্তুখিনি, যেনে পানী ধৰা এই বটলটোত পানী এখিনি ভৰাই দিলোঁ। এই বটলটোৰ যিমানখিনি মানে ঠাই আগুৰি আছে, এই পানীখিনিয়ে এই বটলটোৰ যিমানখিনি ঠাই আগুৰি থাকিব, সেইটোৱে হ'ব পানীখিনি আয়তন। আৰু এই জুলীয়া বস্তুবোৰে কি কৰে? যি বস্তুতে নাৰাখোঁ তাৰে কি লয়? আকাৰ লয় বুলি তোমালোকে জানা। গতিকে সেই যিটো আকাৰ ল'লে আৰু যিমানখিনি ঠাই আগুৰিলে জুলীয়া বস্তুটোৱে, সেইটোৱে হ'ব কি? তাৰ আয়তন। গতিকে আমি এই জুলীয়া বস্তু নিচিনা বস্তুবোৰ আমি জুখিবলৈ আমি কি ব্যৱহাৰ কৰোঁ? লিটাৰ নামৰ এককটো ব্যৱহাৰ কৰোঁ। তোমালোকে বহীত এনেদৰে লিখি ল'বা। এইকেইটা জানিবলগীয়া তোমালোকৰ বেছিক কথা। লিখি ল'লা? এতিয়া চোৱা যে তোমালোকৰ বহুতখিনি কি আছে? জোখ-মাখৰ একক আছে। সেইখিনি মই তোমালোকক একাদিক্ৰমে লিখি যাম। প্ৰথম আহিব মিলি। তাৰ পৰা আহিব কি? চেণ্টি। মিলিৰ পিছত আহিব, অকমান বহলকে লিখোঁ, চেণ্টি। মিলিৰ পিছত আহিব চেণ্টি। তাৰ পৰা আহিব ডেচি। তাৰ পৰা আহিব মিলি, চেণ্টি, ডেচি। তাৰ পৰা আহিব মিটাৰ আহিব, বা গ্ৰাম আহিব পাৰে। যদি দিশ প্ৰস্থ জোখা বস্তু হয় মিটাৰ আহিব, যদি ওজন জোখা বস্তু হয় গ্ৰাম ব্যৱহাৰ কৰিম। তাৰ পৰা জুলীয়া বস্তু হ'লে আমি কি ব্যৱহাৰ কৰিম? লিটাৰ ব্যৱহাৰ কৰিম। তাৰ পৰা হ'ব ডেকা।
ডেকা ডেকা তাৰ পৰা আহিব হেক্টো 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 তাৰ পৰা আহিব কিলো 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 এতিয়া চোৱা যে মিলি মিলি বুলি হৈছে এটা এককৰ নাম তাৰ লগত লাগি থাকিব যদি আমি দিশপ্ৰস্থ জোখা বস্তুৰ ক্ষেত্ৰত কওঁ ধৰা কাপোৰ কিমান কম মিলিমিটাৰ আমাক 1 মিলিমিটাৰ কাপোৰ লাগে বা 10 মিলিমিটাৰ কাপোৰ লাগে বা আমাক 20 মিলিমিটাৰ কাপোৰ লাগে কাৰণ এতিয়া ধৰা এই বৰ্ডখন তোমাক যদি মই কওঁ এইডোখৰ তুমি জোখাচোন এইডোখৰ পৰা এইডোখৰলৈকে জোখাচোন তেতিয়া তুমি নোকোৱা নহয় বোলে মোক ইমান গ্ৰাম এইডোখৰলৈকে এইডোখৰ ইমান গ্ৰাম কবা নি বা এইডোখৰৰ পৰা এইডোখৰলৈ বোলে ইমান লিটাৰ এটোতো নোকোৱা তুমি কবা যে এইডোখৰ পৰা এইডোখৰলৈ 10 মিটাৰ বা 20 মিটাৰ গতিকে আমি ধৰা এতিয়া ইমান দহৰ পৰা ইমান দহৰলৈ জুখিলো এটোতো বহুত সৰু জেগা গতিকে আমি এই সৰুৰ যিটো দীঘল ধৰা ইমান কোণৰ পৰা ইমান কোণ জুখিব লাগে এইডোখৰ পৰা এইডোখৰলৈ কিমান হ'ব হেতু মানে আমি জুখি উলিয়াই দিব লাগে তেতিয়া আমি কিমান কম এইডোখৰ পৰা এইডোখৰলৈ বোলে 1 মিলিমিটাৰ আমি যদি জুখো তেতিয়া পাম যে 1 মিলিমিটাৰ গতিকে কোনো এটা বস্তুৰ দিশ আৰু প্ৰস্থ জুখিবলৈ কি ব্যৱহাৰ কৰি মিলিমিটাৰ মিলিটোৰ লগত মিটাৰটো লগ লগাই দিলে কি হৈ যাব মিলিমিটাৰ গতিকে আমি বস্তুৰ দীঘল বহল হেনুকা বস্তু জুখিবলৈ দিশ প্ৰস্থ জুখিবলৈ মিলিমিটাৰ ব্যৱহাৰ কৰিম যদি ধৰা মিলি যদি গ্ৰাম কৈ দিওঁ তেতিয়া কি কৰিম কোনো এটা বস্তু বোলে আলু 1 মিলিগ্ৰাম লাগে আলু 10 মিলিগ্ৰাম লাগে তোমালে অকমানি আলু এটা উঠাই দি দিব আলু যদি কোৱা 10 মিলিগ্ৰাম লাগে মোক তেতিয়া কবা এই অকমানি আলু এটা দি তোমালোকক পঠিয়াই দিব এই 10 মিলিগ্ৰাম এই আলুটো 10 মিলিগ্ৰাম জুখি চাব তোমালোক দগা পালা তাৰ পৰা 1 মিলিগ্ৰামৰ দগা এটা দিব দগা নাই বাৰু 1 মিলিগ্ৰামৰ এই তোমালোকৰ ডিজিটেল যেটো আছে দগা পালা এই ডিজিটেলটোত 1 মিলিগ্ৰাম আলু এটা দি পানি অকমানি আলু এটা হ'ব তোমালোকক দি পঠিয়াই দিব যদি চোৱা 1 মিলিলিটাৰ বুলি কোৱা তেতিয়া জুলীয়া বস্তুলৈ গুচি আহিব জুলীয়া বস্তু জুখিবলৈ আমি কি কৰিম 1 মিলিলিটাৰ ব্যৱহাৰ কৰিম মিলিটোৰ লগত কি ব্যৱহাৰ কৰি দিম লিটাৰটো ব্যৱহাৰ কৰি দিম তেনেদৰে সেন্টিৰ লগত আমি মিটাৰটো ব্যৱহাৰ কৰিব পাৰো সেন্টিৰ লগত গ্ৰাম ব্যৱহাৰ কৰো সেন্টিগ্ৰাম সেন্টিৰ লগত লিটাৰটো ব্যৱহাৰ কৰো তেনেদৰে বস্তু সাপেক্ষে তোমালোকে এই ইউনিটবোৰৰ লগত এই তিনিটা ইউনিটৰ এটা এটা পিছত লগাই দিব লাগিব ডেসিমিটাৰ হ'ব পাৰে ডেসিগ্ৰাম হ'ব পাৰে ডেসিলিটাৰ হ'ব পাৰে তেনেদৰে মিটাৰ গ্ৰাম লিটাৰ হ'ব পাৰে তেনেদৰে ডেকা মিটাৰ হ'ব পাৰে ডেকা গ্ৰাম হ'ব পাৰে ডেকা লিটাৰ হ'ব পাৰে হেক্টোমিটাৰ হ'ব পাৰে হেক্টৰ গ্ৰাম হ'ব পাৰে হেক্টৰ লিটাৰ হ'ব পাৰে বা কিলো মিটাৰ হ'ব পাৰে কিলো গ্ৰাম হ'ব পাৰে কিলো লিটাৰ হ'ব পাৰে তেনেদৰে প্ৰত্যেকটো ইউনিটে ইয়াৰ লগত বস্তু সাপেক্ষে লাগিব বুজি পাইছা এতিয়া চোৱা যে মিলি সেন্টি ডেসিমিটাৰ ডেকা হেক্টো কিলো এই যে ইউনিট গিটা আছে তোমালোকে এনেদৰে একাধিক্ৰমে মনত ৰাখিব লাগিব যে মিলি পিছত সেন্টি হয় সেন্টি পিছত ডেসি হয় ডেসি পিছত মিটাৰ হয় মিটাৰৰ পিছত ডেকা হয় ডেকাৰ পিছত হেক্টো হয় হেক্টো পিছত কি হয় কিলো হয় তোমালোকে এইগিটা একাধিক্ৰমে মনত ৰাখিব লাগিব এতিয়া চোৱা ইয়াৰ মাজত ইনটু 10 মই তোমালোকক এটো বুজাই দিম কিয় ইনটু 10 মই লিখিছো ইনটু 10 ইনটু 10 ইনটু 10 পূৰণ 10 মানে পূৰণ 10 আকৌ তলত যদি চাও হৰণ 10 মই বুজাই দিম তোমালোকক কিয় লিখিছো এটো হৰণ 10 এতিয়া ভাবিবা যে সাৰে কিয় ওপৰত পূৰণ 10 লিখিলে তলত কি লিখিলে হৰণ 10 লিখিলে এতিয়া চোৱা তোমালোকক সুধিব যে ধৰা তোমালোকক দিয়া আছে 10 সেন্টিমিটাৰে 10 সেন্টিমিটাৰ এতিয়া ধৰা মিটাৰটো আহি গল 10 সেন্টিৰ পিছত মিটাৰটো আহি গল গতিকে বুজি পালা যে 10 সেন্টিমিটাৰ মানে কিমান যে সেন্টিটো আহি গল মিটাৰটো কিহত আহে যে বস্তু যাৰ আমি দীঘল বহল হেবু আমি ডাঙৰ বস্তু দীঘল বহল জুখিবলৈ আমি মিটাৰটো ব্যৱহাৰ কৰো গতিকে আমাক কৈছে যে 10 সেন্টিমিটাৰ
আমাক দিয়া আছে 10 সেন্টিমিটার আমাক সুধিছে যে 10 সেন্টিমিটারে কিমান মিলিমিটার মিলিমিটার ধৰা তোমাক সুধিছে তোমাৰ হাতত 10 সেন্টিমিটাৰ কাপোৰ আছে আৰু সেই 10 সেন্টিমিটাৰ কাপোৰ যদি আমি মিলিমিটাৰ এককত যদি প্ৰকাশ কৰিবলৈ হয় কিমান মিলিমিটাৰ হ'ব এতিয়া চোৱা মিলিৰ পিছত সেন্টি আছে মিলিটো সেন্টিতকৈ কি সৰু এটো যে মিলিটো সেন্টিতকৈ সৰু সেন্টিটো ডেসিতকৈ সৰু ডেসিটো মিটাৰতকৈ সৰু মিটাৰতকৈ ডেকাটো সৰু ডেকাতকৈ হেক্টৰটো সৰু ডেকাটো হেক্টৰতকৈ সৰু হেক্টৰটো কিলোতকৈ সৰু কাৰণ বাও ফালৰ পৰা সোঁ ফাললৈ তোমালোকে একাধিকক্ৰমে কি ডাঙৰ ইউনিটলৈকে আছে সদায় মিলিটো তোমালোকে জানা মিলিমিটাৰ বা মিলিগ্ৰাম মিলিলিটাৰ একেবাৰে সৰু সৰু এতিয়া দেখিছা নহয় যে এতিয়া হেৰি বোৰ্ড যে থাকে স্কেল বোৰ্ড যে থাকে 1 সেন্টিমিটাৰটো 0 ৰ পৰা 1 লৈকে থাকে আৰু ইয়াত কি থাকে 10 ঘৰ থাকে সৰু সৰু 1 2 3 4 5 6 7 8 9 10 এনেকৈ সৰু সৰু 10 ঘৰ থাকে মানে এই এঘৰ সমান কিমান 1 মিলিমিটাৰ বুজি পাইছা গতিকে মিলিমিটাৰটো সেন্টিমিটাৰতকৈ কি সৰু গতিকে চোৱা মিলিটো সেন্টিতকৈ সৰু সেন্টিটো ডেসিতকৈ সৰু ডেসিটো মিটাৰতকৈ সৰু মিটাৰটো ডেকাতকৈ সৰু ডেকাটো হেক্টৰতকৈ সৰু আৰু জানো যে কিলোটো হেক্টৰতকৈ ডাঙৰ হেক্টৰটো কিলোতকৈ সৰু গতিকে চোৱা যদি আমাক এটা ডাঙৰ ইউনিটৰ পৰা যদি এটা সৰু ইউনিট লিখিবলৈ দিয়ে সেন্টিটো মিলিতকৈ কি ডাঙৰ সেন্টিটো মিলিতকৈ ডাঙৰ নহয় জানো গতিকে আমাক কৈছে যে 10 সেন্টিমিটাৰ দিয়া আছে আৰু 10 সেন্টিমিটাৰ সমান কিমান আমাক লিখিবলৈ দিছে 10 সেন্টিমিটাৰ সমান কিমান মিলিমিটাৰ এতিয়া চোৱা মই লিখিছো মিলিৰ পৰা যদি তুমি সেন্টিলে যাবলৈ হয় তোমাক ধৰা মিলিমিটাৰত কিবা এটা বস্তু দিয়া আছে তুমি যদি সেন্টিমিটাৰলৈ লিখিবলৈ হয় তেতিয়া তুমি কি কৰিব লাগিব 10 সেই সংখ্যাটো হৰণ কৰিব লাগিব যদি তোমাক এটা বস্তু সেন্টিমিটাৰ দিয়া আছে যদি তুমি মিলিমিটাৰত প্ৰকাশ কৰিব লাগে তেতিয়া তুমি কি কৰিব লাগিব 10 পূৰণ কৰিব লাগিব চোৱা সেন্টিটো ডাঙৰৰ পৰা সৰুৰ ইউনিটত এককত যদি তোমালোকক প্ৰকাশ কৰিবলৈ দিয়ে তেতিয়া কি কৰিব লাগিব বুলি কৈছো মই 10 পূৰণ কৰিব লাগিব বুলি কৈছো এতিয়া মিলিৰ পাছতে সেন্টি আছে এঘৰৰ পাছতে সেন্টি আছে চোৱা মিলি সেন্টি মিলিৰ পিছত সেন্টি আছে গতিকে কৈছো যে সেন্টিৰ পৰা মিলিলৈ কনভাৰ্ট কৰিব লাগে মানে হলনি কৰিব লাগে তোমালোকক দিয়া আছে 10 সেন্টিমিটাৰ সমান কিমান মিলিমিটাৰ হদিছে তোমালোকক এতিয়া চোৱা এতিয়া আমাক কি দিয়া আছে 10 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ ধৰা ইয়াত দিয়া আছে সেন্টিমিটাৰৰ পৰা মিলিমিটাৰলৈ যাব লাগে গতিকে আমি কি কৰিম 10 পূৰণ কৰিম 10 দুগুণ কিমান 100 মিলিমিটাৰে কিমান 10 সেন্টিমিটাৰ বুজি পাইছা কেনেকৈ মই কৰিলো 10 সেন্টিমিটাৰত কিমান থাকে 100 মিলিমিটাৰ থাকে 100 মিলিমিটাৰ কিমান 10 সেন্টিমিটাৰ বুজি পাইছা এতিয়া চোৱা ধৰা তোমালোকক দিয়া আছে যে 10 মিলিমিটাৰে কিমান সেন্টিমিটাৰ এতিয়া প্ৰথম তোমালোকে চাব লাগিব যে এটো মিলিটো ডাঙৰ নে সেন্টিটো ডাঙৰ এতিয়া আমি গম পালো যে মিলিৰ পিছত সেন্টি থাকে গতিকে সেন্টিটোৰ ডাঙৰ গতিকে সেন্টিটো যদি ডাঙৰ হয় তেতিয়া আমি কি কৰিব লাগিব 10 মিলিমিটাৰটো 10 কি কৰিব লাগিব হৰণ কৰিব লাগিব চোৱা যদি এটা সৰু ইউনিটৰ পৰা যদি আমি এটা ডাঙৰ ইউনিটত প্ৰকাশ কৰিব লাগে ইয়াত চোৱা 10 মিলিমিটাৰ দিয়া আছে আৰু 10 মিলিমিটাৰটো কি সেন্টিমিটাৰ প্ৰকাশ কৰিব লাগে সৰুৰ পৰা ডাঙৰত প্ৰকাশ কৰিব লাগে গতিকে আমি কি কৰিম 10 মিলিমিটাৰটো 10 হৰণ কৰিম কাৰণ মিলিৰ পিছত সেন্টি আছে গতিকে 10 আমি হৰণ কৰিব লাগিব গতিকে 10ক যদি 10 হৰণ কৰো তেতিয়া কি হ'ব 1 হ'ব 10 গুণে 1 গতিকে 1 সেন্টিমিটাৰ বুজি পালা 10 মিলিমিটাৰত কিমান থাকে 1 সেন্টিমিটাৰ থাকে এনেদৰে তোমালোকে প্ৰকাশ কৰিব লাগিব এতিয়া চোৱা তোমালোকক যদি দিয়া থাকে যে সেন্টি এতিয়া সেন্টি ঘৰলৈ যাওঁচোন এটো মুছি দিছো দেই মুছি নিদো ইয়াত চোৱা এতিয়া চোৱা তোমাক যদি দিয়া থাকে 10 সেন্টিমিটাৰ যদি দিয়া থাকে তাৰ পৰা তোমালোকক কৈছে যে কিহত প্ৰকাশ কৰিবলৈ দিছে ডেসিত প্ৰকাশ কৰিবলৈ দিছে ডেসিমিটাৰ
ডেচিমিটাৰ এতিয়া চোৱা 10 সেন্টিমিটাৰে কিমান ডেচিমিটাৰ তোমালোকক সুধিছে 10 সেন্টিমিটাৰে কিমান ডেচিমিটাৰ এতিয়া 10 সেন্টিমিটাৰে কিমান ডেচিমিটাৰ সুধিছে এতিয়া চাব লাগিব যে সেন্টিটো ডাঙৰ নে ডেচিটো ডাঙৰ এতিয়া প্ৰথম চাব লাগিব সেন্টিটো ডাঙৰ নে ডেচিটো ডাঙৰ এতিয়া গম পাইছা যে সেন্টিৰ পিছত কি আহে ডেচি আহে গতিকে পিছত থকাটো সদায় ডাঙৰ হয় ইয়াত চোৱা পিছত থকাতে কাটিক্ৰমে ডাঙৰ সেন্টিতকৈ ডেচিটো ডাঙৰ গতিকে আমি সৰুটোৰ পৰা কি কৰিব লাগে ডাঙৰটোলৈ যাব লাগে সৰুটোৰ পৰা যদি ডাঙৰটোলৈ যাব লাগে আমি কি কৰিব লাগিব সৰুটোৰ পৰা ডাঙৰটোলৈ যাবলৈ আমি হৰণ কৰিব লাগিব সৰুৰ পৰা ডাঙৰলৈ যাবলৈ 10 হৰণ কৰিব লাগিব 10 এ হৰণ কৰিব লাগিব আৰু ডাঙৰৰ পৰা সৰুলৈ আহিবলৈ আমি কি কৰিব লাগিব আমি 10 পূৰণ কৰিব লাগিব এতিয়া চোৱা 10 সেন্টিমিটাৰ দিয়া আছে 10 টোক যদি এতিয়া চোৱা সেন্টিৰ পৰা ডেচিলৈ যাবলৈ 10 এ কি কৰিব লাগিব হৰণ কৰিব লাগিব আৰু ডেচিৰ পৰা সৰুলৈ আহিবলৈ সেন্টিলৈ 10 পূৰণ কৰিব লাগিব গতিকে 10 এ যদি 10 সেন্টিমিটাৰ দিয়া আছে গতিকে 10 এ যদি কি কৰো হৰণ কৰো তেতিয়া কি হ'ব 1 হ'ব গতিকে 10 সেন্টিমিটাৰ কিমান 1 ডেচিমিটাৰ 1 ডেচিমিটাৰ এতিয়া চোৱা যদি ইয়াত ধৰা 100 ডেচিমিটাৰ 100 ডেচিমিটাৰত সুধিছে কিমান 100 ডেচিমিটাৰত কিমান সেন্টিমিটাৰ সুধিছে জানোবা তোমালোক কি সুধিছে সেন্টিমিটাৰ সুধিছে সেন্টিমিটাৰ এতিয়া চোৱা 100 ডেচিমিটাৰত কিমান সেন্টিমিটাৰ তোমালোকক সুধিছে এতিয়া চোৱা যে ডেচিটো সেন্টিতকৈ ডাঙৰ এতিয়া কি হ'ল যে আমি ডাঙৰটোৰ পৰা কি হলে যাব লাগে সৰু ইউনিটলৈ যাব লাগে এতিয়া ডাঙৰটোৰ পৰা যদি আমি সৰু ইউনিটলৈ যাওঁ আমি কি কৰিম ডাঙৰ পৰা সৰুলৈ যাবলৈ আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব কিহে পূৰণ কৰিব লাগিব এতিয়া চোৱা ডেচি পিছতে কি আছে ডেচিৰ আগত কি আছিল সেন্টি কাৰণ ডেচিটোতকৈ সেন্টিটো সৰু গতিকে আমি সৰুলৈ যাবলৈ কি কৈছো এনেকৈ চোৱা 10 টো পূৰণ কৰিছো গতিকে 100 লগত যদি আমি 10 টো পূৰণ কৰো কি হ'ব 1000 হ'ব গতিকে 100 ডেচিমিটাৰত কিমান থাকে 1000 সেন্টিমিটাৰ থাকে তোমালোকে এনেকৈ প্ৰকাশ কৰিব লাগিব যে এটো হৈছে এটা ট্ৰিক্স মানে জোখ মাখৰ এককবোৰ ইটোৰ পৰা হিতুলৈ মানে হলনি কৰা এটো এটা ট্ৰিক্স এটো তোমালোকে মনত ৰাখিব লাগিব এতিয়া ইমানখিনলৈকে বুজি পাইছা এতিয়া আৰু কনভাৰ্ট কৰিম দেখুৱাম তেতিয়া আৰু বুজি পাবা তোমালোকে এতিয়া ধৰা তোমালোকক ডেচিৰ পৰা যদি মিটাৰলৈ নিবলৈ কয় ধৰা তোমালোকক 10 ডেচিমিটাৰ দিয়া আছে 10 ডেচিমিটাৰ সমান তোমালোকক সুধিছে কিমান মিটাৰ বুজি পাইছা 10 ডেচিমিটাৰ সমান কিমান মিটাৰ এতিয়া ডেচিমিটাৰৰ পৰা মিটাৰলৈ নিব লাগে মানে সৰুটো ডেচিটোতো মিটাৰতকৈ সৰু গতিকে সৰুৰ পৰা কি হলে নিব লাগে ডাঙৰলৈ নিব লাগে গতিকে 10 টোক আমি কি কৰিম 10 এ হৰণ কৰিম এটো চোৱা 10 এ আমি কি কৰিছো হৰণ কৰিছো ডেচিৰ পৰা মিটাৰলৈ নিবলৈ 10 এ হৰণ কৰিম ডাঙৰটো সৰুটোৰ পৰা ডাঙৰটোলৈ নিছো গতিকে 10 এ হৰণ কৰিছো 10 ডেচিমিটাৰ সমান কিমান 1 মিটাৰ বুজি পাইছা কেনেদৰে কৰিছো যদি মিটাৰৰ পৰা ডেচিলৈ নিব লগা হলতেন ধৰা 10 ধৰা তোমাক 10 মিটাৰ দিয়া আছে 10 মিটাৰ দিয়া আছে 10 মিটাৰ সমান কিমান ডেচিমিটাৰ এতিয়া কি কৈছে চোৱা মিটাৰটো ডাঙৰ সৰু ইউনিটলৈ দিবলৈ কৈছে ডাঙৰ পৰা সৰু ইউনিটলৈ নিবলৈ আমি কি কৰিম 10 এ পূৰণ কৰিম গতিকে 10 মিটাৰ দিয়া আছে 10ৰ লগত 10 পূৰণ কৰিলো তেতিয়া কিমান পাম 10 দুগুণ 100 ডেচিমিটাৰ মানে 10 মিটাৰে কিমান 100 ডেচিমিটাৰ এনেদৰে আমি ইউনিটবোৰ কি কৰো হলনি কৰো এতিয়া এইকিটা মচিছো আকৌ চোৱা ধৰা তেনেদৰে মিটাৰৰ পৰা ডেকালে নিবলৈ কি কৰিম মিটাৰৰ পৰা যদি ডেকালে নিবলৈ হয় 10 এ হৰণ কৰিম কাৰণ মিটাৰটো ডেকাতকৈ সৰু যদি ডেকাৰ পৰা যদি মিটাৰলৈ আমি কনভাৰ্ট কৰিবলৈ হয় যিটো সংখ্যা দিয়া আছে তাৰ লগত 10 পূৰণ কৰিম এতিয়া ডেকাৰ পৰা যদি হেক্টৰলৈ নিও সৰু আছে ডেকাটো হেক্টৰতকৈ সৰু গতিকে যিটো সংখ্যা দিয়া থাকে 10 এ হৰণ কৰিম যদি হেক্টৰ পৰা যদি ডেকালে নিবলৈ হয় তেতিয়া আমি সৰুৰ পৰা ডাঙৰ পৰা সৰুলৈ তেতিয়া 10 এ পূৰণ কৰিম হেক্টৰ পৰা কিলোলৈ নিবলৈ 10 এ হৰণ কৰিম কিলোৰ পৰা হেক্টৰলৈ আনিলে 10 এ পূৰণ কৰিম
এতিয়া গম পাইছো যে ইটোৰ পিছত সিটোৰ যদি ইউনিট দিয়া থাকে এটো ইউনিটৰ পাছৰ ইউনিটলৈ হলনি কৰিবলৈ দিলে বা এটোৰ পৰা এটো হলনি কৰিবলৈ দিলে এটোৰ পৰা এটো হলনি কৰিবলৈ দিলে আমাৰ কোনো অসুবিধা নহয় কাৰণ 10 পূৰণ কৰিব লাগে বা 10 হৰণ কৰিব লাগে যদি ডাঙৰ ইউনিটলৈ নিবলৈ হয় তেতিয়া আমি 10 হৰণ কৰিব লাগে যদি সৰু ইউনিটলৈ নিবলৈ হয় তেতিয়া যিটো সংখ্যা দিয়া থাকে 10 পূৰণ কৰিব লাগে এটো লাগে বুজি পালো ধৰা এতিয়া উছৰা আছৰি ইউনিট নিদি যদি ডাঙৰ ইউনিট দিয়ে এতিয়া যদি তোমালোকক দিয়া থাকে মিলি 1 মিলি 1 মিলিমিটাৰ নহয় ধৰা 100 মিটাৰ দিয়া আছে 100 মিটাৰ সমান কিমান মিলিমিটাৰ এতিয়া চোৱা 100 মিটাৰটো ইয়াত আছে মিলিটো চোন ইয়াত আছে মিটাৰটো ইয়াত আছে মিলিটো ইয়াত আছে চোৱা কিমান দূৰত্বত আছে এটা দুটা তিনটা ইউনিটৰ পিছত কি আছে মিটাৰটো আছে গতিকে আমি প্ৰথম চাব লাগিব যে ডাঙৰৰ পৰা সৰু ইউনিটলৈ নিব লাগে নে সৰু ইউনিটৰ পৰা সৰু এককৰ পৰা ডাঙৰ এককলৈ নিব লাগে এতিয়া চোৱা মিটাৰটো মিলিতকৈ কি ডাঙৰৰ পৰা সৰুলৈ নিব লাগে যদি ডাঙৰৰ পৰা সৰুলৈ নিবলৈ লাগে ছাৰে কৈছিলে মনত আহিব যে 10 কি কৰিবলৈ পূৰণ কৰিব লাগে কিন্তু 10 পূৰণ কৰিব লাগে হয় কিন্তু মিটাৰটো মিলিতকৈতো দূৰত আছে একেবাৰেতো কাষত নাই গতিকে আমি কেটা 10 পা হৈছো চোৱাচোন মিলিৰ পিছত সেন্টিলৈ গলে এটা 10 লাগে সেন্টিৰ পৰা ডেচিলৈ গলে এটা 10 লাগে বা সেন্টিৰ পৰা মিটাৰলৈ গলে এটা 10 লাগে গতিকে আমি কি কৰিব লাগিব যে উলুটাকৈ আহিব লাগিব মিটাৰৰ পৰাহে মিলিমিটাৰলৈ যাব লাগে এতিয়া চোৱা মিটাৰৰ পৰা ডেচিলৈ আহিছো 10 আকৌ ডেচিৰ পৰা সেন্টি 10 সেন্টিৰ পৰা মিলি 10 গতিকে এটা দুটা তিনটা 10 পূৰণ হ'ব এই যে 100 টো যে আছে এই 100 টো লগত তিনটা 10 পূৰণ কৰিব লাগিব কাৰণ আমি মিটাৰৰ পৰা মিলিলৈ যদি আহিবলৈ হয় তেতিয়া আমি কিহৰ ঘৰ পাৰ হ'ব লাগিব ডেচি ঘৰো পাৰ হ'ব লাগিব তেতিয়া 10 পূৰণ হ'ব ডেচিৰ পিছত সেন্টি ঘৰ পাৰ হ'ব লাগিব তেতিয়াও 10 পূৰণ হ'ব সেন্টিৰ পৰা মিলি ঘৰ পাৰ হ'ব লাগিব তেতিয়াও কি হ'ব 10 পূৰণ হ'ব তেতিয়াহে আমাৰ কি হ'ব মিটাৰৰ পৰা মিলিমিটাৰ ঘৰ আমি পামহি গতিকে 100 লগত তিনটা 10 পূৰণ কৰি দিলে কিমান হ'ব 1000 10000 1 লাখ এটা দুটা তিনটা চাৰিটা পাঁচটা 100 মিটাৰত 1 লাখ মিলিমিটাৰ থাকে বুজি পাইছা কেনেদৰে লিখিছো এইটোৱে এতিয়া চোৱা ধৰা তোমাক কিলো দিয়া আছে এতিয়া জানা নহয় 1 কিলোগ্ৰাম 1 কিলোমিটাৰ এতিয়া মই মিটাৰত লৈ কৰি আছো তোমালোকক ইয়াত তুমি এই মিটাৰৰ জেগাত বস্তু সাপেক্ষে 1 কিলোগ্ৰামও লিখিব পাৰা একে মানে মিটাৰটো যেনেকৈ কৰিছো গ্ৰামটো তোমালোকৰ এনেদৰে কনভাৰ্ট হ'ব হলনি হ'ব বা 1 কিলো লিটাৰ লিখিব পাৰা 1 কিলো লিটাৰ লিখিব পাৰা একে মানে মিটাৰটো যেনেকৈ কৰিম তোমালোকে গ্ৰামটো এনেদৰে কৰিব লাগিব এতিয়া চোৱা 1 কিলোমিটাৰত কিমান তোমালোকক সুধিছে মিটাৰ বা 1 কিলোগ্ৰামত কিমান গ্ৰাম বা 1 কিলো লিটাৰত কিমান লিটাৰ যদি এনেদৰে সুধে তোমালোকে চোৱা কি কৰিব লাগিব এতিয়া চোৱা কিলোমিটাৰ কিলোটো যদি তোমালোকক দেখা পোৱা কিলোটো একেবাৰে ডাঙৰ ইউনিট তোমালোকক কৈছিলো কিলোটো একদম লাষ্টত থাকে তাৰ পৰা মিটাৰটো আমাক কিলোমিটাৰৰ পৰা কি হলে নিবলৈ কৈছে মিটাৰলৈ এতিয়া তোমালোকৰ মনত আহিব যে ডাঙৰৰ পৰা সৰুলৈ যদি যাওঁ আমি কি হ'ব 10 পূৰণ হ'ব গতিকে এতিয়া চোৱাচোন কিলোৰ পিছতেতো মিটাৰটো নাই হেক্টৰ আছে হেক্টৰ পিছত ডেকা আছে তাৰ পৰাহে মিটাৰ আছে গতিকে আমি কেই ঘৰ পাৰ হ'ব লাগিব এঘৰ দুঘৰ তিনি ঘৰ পাৰ হ'ব লাগিব কিলোৰ পিছত হেক্টৰ পিছত ডেকাৰ পিছত মিটাৰ ডাঙৰৰ পৰা সৰুলৈ আহিছো দ্যাট মিন্স কি হ'ব যে 10 পূৰণ হ'ব 10কে পূৰণ আহিব এতিয়া তিনটা ঘৰ পাই আছো এটা দুটা তিনটা ঘৰ পাই আছো গতিকে মিটাৰ পাবলৈ তিনটা ঘৰ পাই আছো গতিকে কেটা পূৰণ কৰিম 10 তিনটা পূৰণ কৰিম গতিকে চোৱাচোন 1 কিলোমিটাৰ দিছে এতিয়া 1 আছে 1টোৰ লগত আমি কি কৰিম 10 তিনটা পূৰণ কৰিম
1টোৰ লগত 10 থিতা পূৰণ কৰিলে 10 দুগুণ 100 100 লগত 10 পূৰণ কৰিলে 1000 আৰু 1000 লগত 1 পূৰণ কৰিলে 1000 গতিকে 1000 মিটাৰ এতিয়া তোমালোকে জানা যে 1000 মিটাৰে 1 কিলোমিটাৰ বুজি পাইছা হেনেদৰে গ্ৰামটো কিলোগ্ৰাম গ্ৰামলৈ আহিব লাগে চোৱা কিলোগ্ৰাম হেক্টৰ গ্ৰাম ডেকা গ্ৰাম তাৰ পৰাহে গ্ৰাম পাম এতিয়া কিলোৰ পিছত হেক্টৰলৈ আহিব লাগিব হেক্টৰ পিছত ডেকাৰ পিছত আকৌ গ্ৰামলৈ আহিব লাগিব মানে সেম বস্তু সাপেক্ষেহে একক গিটা বেলেগ বেলেগ আমি ব্যৱহাৰ কৰোঁ কিন্তু মিটাৰ মানে গ্ৰাম মানে লিটাৰ কিন্তু মিটাৰটো আমি দিশপ্ৰস্থ জুখিবলৈ ব্যৱহাৰ কৰোঁ গ্ৰামটো ওজন লিটাৰটো আমি আয়তনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ গতিকে একে ধৰণৰ প্ৰচেছে এতিয়া 1 কিলোগ্ৰাম লিখিবলৈ তোমালোকে 3 ঘৰে পাৰ হ'ব লাগিব 1 ঘৰ 2 ঘৰ 3 ঘৰ তেতিয়াহে গ্ৰাম পাবাহি গতিকে কি হ'ব 1000 গ্ৰামে 1 কিলোগ্ৰাম আৰু কিমান 1 কিলোলিটাৰত কিমান থাকে 1000 লিটাৰ চোৱা হেক্টৰ পা হলো ডেকা পা হলো তাৰ পৰা কি হ'ব লিটাৰ পামহি 3 ঘৰ পাৰ হলো হেক্টৰ ডেকা তাৰ পৰা লিটাৰ কিলোৰ পৰা হেক্টৰ পৰা ডেকাৰ পৰাহে লিটাৰ 3 ঘৰ পা হ'ব 3টা দ থাকিব গতিকে 3টা দ আমি পূৰণ কৰি দিলে 1 কিলো লিটাৰৰ লগত তেতিয়া কি হৈ যাব 1000 লিটাৰ আমি পাই যাম এনেদৰে তোমালোকে ইউনিটসমূহ কনভাৰ্ট কৰিব লাগিব বুজি পাইছা এতিয়া আৰু এটা উদাহৰণ লম এতিয়া আমি আৰু এটা উদাহৰণ লওঁচোন এতিয়া ধৰা আমি লৈছো 1 মিটাৰ 1 মিটাৰ আমাক দিয়া আছে 1 মিটাৰ আৰু আমাক উলিয়াবলৈ কৈছে যে 1 মিটাৰত কিমান সেন্টিমিটাৰ থাকে সেন্টিমিটাৰ থাকে আমাক কি কৰিবলৈ দিছে উলিয়াবলৈ দিছে এতিয়া চোৱা আমাৰ প্ৰথম কাম কি হ'ল যে আমি ডাঙৰ পৰা সৰুলৈ যাব লাগে নে সৰুৰ পৰা ডাঙৰলৈ যাব লাগে হেতু আমি কি কৰিব লাগিব বাছিব লাগিব এতিয়া চোৱাচোন মিটাৰটো ডাঙৰ নে সেন্টিমিটাৰটো ডাঙৰ জানা যে বাও হাতৰ পৰা সোঁফাললৈ যিমানে আমি গৈ থাকো ডাঙৰ ডাঙৰ ইউনিটসমূহ পাই থাকো তোমালোকে একাধিক ক্ৰমে এনেদৰে মনত ৰাখিব লাগিব বাও ফালৰ পৰা সোঁ হাতলৈকে কিলোলৈকে মিলিৰ পৰা কিলোলৈকে একাধিক ক্ৰমে মনত ৰাখিব লাগিব তেতিয়াহে গম পাবা যে বাও হাতৰ পৰা সোঁ হাতলৈ আমি ডাঙৰ পৰা সৰু এককলৈ গৈ থাকো গতিকে গম পাইছো যে মিটাৰটো ডাঙৰ সেন্টিমিটাৰটো সৰু কাৰণ মিলিৰ পিছতে সেন্টি থাকে সেন্টি পিছত কি পাও ডেসি পাও ডেসিৰ পিছতহে কি পাও মিটাৰ পাও গতিকে কি কম যে মিটাৰটো সেন্টিমিটাৰতকৈ কি ডাঙৰ গতিকে আমি 1 মিটাৰটো যদি উলিয়াবলৈ হয় 1 মিটাৰত কিমান সেন্টিমিটাৰ থাকে তেতিয়া আমি চাওঁচোন মিটাৰৰ ঘৰৰ পৰা যদি সেন্টি ঘৰলৈ আহিবলৈ হওঁ তেতিয়া চোন মিটাৰ পৰা ডেসি পাম ডেসিৰ পৰা কি পাম সেন্টি পাম তা সেন্টিৰ পৰা ডেসি পাম ডেসিৰ পৰা মিটাৰ পাম কি পাম আমি দুঘৰ পা হ'ব লাগে মিটাৰ পৰা সেন্টি লৈ যাবলৈ মানে আগুৱাবলৈ কি কম দুঘৰ পা হও আৰু সেন্টিৰ পৰা মিটাৰলৈ পিছুৱাবলৈ আমি কি পাৰ হ'ব লাগিব ডেসিটো পাৰ হ'ব লাগে সেন্টি ডেসি তাৰ পৰাহে মিটাৰ গতিকে গম পালো যে 10 আমি কি কৰিব লাগিব দুটা পূৰণ কৰিব লাগিব এতিয়া চোৱাচোন আমাৰ 1 মিটাৰ দিয়া আছে গতিকে 1 টোৰ লগত ইনটু 10 গতিকে চোৱাচোন কিমান হ'ব 10 দুগুণ 100 আৰু 100 লগত 1 পূৰণ কৰিলে কি হ'ব 100 হ'ব গতিকে আমি গম পালো যে 1 মিটাৰত কিমান সেন্টিমিটাৰ থাকে 100 সেন্টিমিটাৰ থাকে তেনেদৰে আমি যদি আৰু এটা লওঁ এতিয়া জানোবা আমি এটো দিশপ্ৰস্থ থকা বস্তুৰ ক্ষেত্ৰত মিটাৰ এককটো ব্যৱহাৰ কৰি 1 মিটাৰত কিমান থাকে উলিয়ালো ধৰা তোমাৰ গ্ৰামত দিলে জানোবা 1 গ্ৰামত কিমান থাকে 1 গ্ৰামত কিমান থাকে উলিয়াবলৈ আমি কি কৰিব লাগিব 1 গ্ৰামত কিমান সেন্টিগ্ৰাম থাকে 1 গ্ৰামত কিমান সেন্টিগ্ৰাম থাকে তোমাক যদি উঠে তেতিয়া কি কৰিম এতিয়া চাম যে গ্ৰামটো ডাঙৰ নে সেন্টিগ্ৰামটো ডাঙৰ এতিয়া গম পালো যে গ্ৰামটো সেন্টিগ্ৰামতকৈ ডাঙৰ গতিকে আমি ডাঙৰ পৰা সৰুলৈ যাব লাগে ডাঙৰ পৰা সৰুলৈ যাবলৈ মই কি কৈছিলো যে 10 পূৰণ কৰিব লাগে এতিয়া চোৱা কে ঘৰ পাৰ হ'ব লাগিব আমি প্ৰথম হেতু চাব লাগিব চোৱা ইয়াত গ্ৰাম আছে গ্ৰামৰ পৰা ডেসিৰ পৰা সেন্টি গতিকে দুটা 10 ইনটু 10 দুটা 10 তোমালোকৰ এটো এটা ট্ৰিক্স হয় তোমালোকে এটা মনত ৰাখিবা কেনেদৰে মই এই চাৰ্ট মানে এই বস্তু কিটা লিখিছো মিলিৰ পৰা কিলোলৈকে আৰু এঘৰ পাৰ হলে কেনেকে 10 হয় 10 পূৰণ কৰিব লাগে বা সৰুৰ পৰা ডাঙৰলৈ যাবলৈ কেনেকে 10 হৰণ কৰিব লাগে এটো মনত ৰাখিবা তেতিয়াহে তোমালোকে এইবোৰ ইজিলি উলিয়াব পাৰিবা এতিয়া চোৱা 1 গ্ৰামত কিমান সেন্টিগ্ৰাম থাকে আমি হেতু উলিয়াম এতিয়া গম পালো যে গ্ৰামৰ পৰা ডেসিত আহিম ডেসিৰ পৰা সেন্টিত আহিম কেঘৰ আহিম 10 দুঘৰ আহিম দুঘৰ থকা কাৰণে কেটা 10 পূৰণ কৰিম দুটা 10 এতিয়া চোৱা আমাৰ 1 গ্ৰাম দিয়া আছে ইয়াত যেটো থাকে হেতু লগত
10 গিটা পূৰণ কৰিম 1 পূৰণ 10 পূৰণ 10 গতিকে 10 দুগুণ 100 100 লগত 1 পূৰণ কৰিলে কি হৈ যাব 100 হৈ যাব গতিকে 1 গ্ৰামত কিমান চেণ্টিগ্ৰাম থাকে 100 চেণ্টিগ্ৰাম চোৱা একে ইউনিট 1 মিটাৰত যিমান চেণ্টিমিটাৰ থাকে 1 গ্ৰামতো সিমান চেণ্টিগ্ৰামেই থাকে এতিয়া তেনেদৰে লিটাৰটো জুলীয়া বস্তুৰ ক্ষেত্ৰত যদি আমি ব্যৱহাৰ কৰোঁ যেনে লিটাৰ 1 লিটাৰত কিমান থাকে যদি তোমাক সোধে 1 লিটাৰত কিমান চেণ্টিলিটাৰ যদি থাকে তোমালোকক যদি সোধে চেণ্টিলিটাৰ তেতিয়া কি কৰিবা চাম যে লিটাৰটো ডাঙৰ নে চেণ্টিলিটাৰটো ডাঙৰ এতিয়া গম পাই গৈছে যে লিটাৰটো চেণ্টিলিটাৰতকৈ ডাঙৰ গতিকে আমি কি কৰিব লাগিব ডাঙৰ পৰা সৰুলৈ যাব লাগিব ডাঙৰ পৰা সৰুলৈ যাবলৈ ছাৰে কি কৈছিলে তোমালোকৰ মনত পৰিব যে আমি ইনটু 10 কৰোঁ যে ঘৰ যাওঁ আৰু সেই ঘৰত এটা এটাকে 10 পূৰণ কৰি যাওঁ এতিয়া চোৱা লিটাৰৰ পৰা চেণ্টিলিটাৰত যাম লিটাৰ আছে ইয়াত তাৰ পৰা ডেচি যাম তাৰ পৰাহে চেণ্টি পাম গতিকে কি এটা দুঘৰ মানে দুঘৰ হলে দুটা 10 পূৰণ কৰিব লাগিব 1 ইনটু 10 ইনটু 10 গতিকে কিমান হ'ব 10 দুগুণ 100 100 এগুণ 1 লগত যদি 100 পূৰণ কৰোঁ তেতিয়া কি হ'ব 100 হ'ব গতিকে 100 চেণ্টিলিটাৰ 1 লিটাৰত কিমান চেণ্টিলিটাৰ থাকে 100 চেণ্টিলিটাৰ তোমালোকে এনেদৰে সংখ্যাবোৰ মানে সলনি কৰিব পাৰিবা এটা এককৰ পৰা আন এটা এককলৈ এতিয়া ইমান সময় আমি কি চালো যে ডাঙৰ ইউনিটৰ পৰা ডাঙৰ এককৰ পৰা সৰু এককলৈ আমি কেনেদৰে সলনি কৰিলো এতিয়া চাম যে তোমালোকক যদি এফালে সৰু এককক দিয়া থাকে আৰু ডাঙৰ এককলৈ কেনেদৰে কনভাৰ্ট কৰিম এতিয়া তোমালোকক মই দেখুৱাই আছো এতিয়া চোৱা ধৰা তোমালোকক দিয়া আছে যে 100 চেণ্টিমিটাৰ 100 চেণ্টিমিটাৰ সমান কিমান ডেছ মিটাৰ বা 100 চেণ্টিগ্ৰাম সমান ডেছ গ্ৰাম কিমান গ্ৰাম সুধিছে মানে তাৰ পৰা 100 চেণ্টিলিটাৰ সমান ডেছ লিটাৰ এতিয়া চোৱা আমি অথনিৰ পৰা কি সৰুৰ পৰা ডাঙৰলৈ কনভাৰ্ট কৰিছিলো সলনি কৰিছিলো এতিয়া চোৱা আমাক দিয়া আছে ইয়াত চেণ্টিমিটাৰটো মিটাৰতকৈ ডাঙৰ নে সৰু আমি জানো যে চেণ্টিটো মিলিৰ পিছতে চেণ্টি তাৰ পৰা ডেচি তাৰ পৰাহে মিটাৰ গতিকে আমি সৰুৰ পৰা ডাঙৰলৈ নিব লাগে আমাৰ সৰু এককটোৰ সংখ্যাটো দিয়া আছে যে 100 চেণ্টিমিটাৰ দিয়া আছে আৰু 100 চেণ্টিমিটাৰত মিটাৰত গ'লে সেইটো কিমান হ'ব আমাক সেইটো উলিয়াবলৈ কৈছে গতিকে চোৱা আমি কি কৰিম সৰু ইউনিটৰ পৰা ডাঙৰ ইউনিটলৈ যাম এতিয়া গম পাইছো যে আমি সৰুৰ পৰা যদি ডাঙৰলৈ যাবলৈ হয় এতিয়া চোৱা সৰুৰ পৰা যদি আমি ডাঙৰলৈ যাওঁ তেতিয়া কি হ'ব 10 আমি হৰণ কৰিব লাগে যেটা ঘৰ পাওঁ সেটা 10 আমি হৰণ কৰিব লাগে আৰু যদি আমি ডাঙৰৰ পৰা সৰুলৈ গৈছিলো তেতিয়া কি কৰিছিলো যেটা ঘৰ আমি পাৰ হওঁ কি কৰিছিলো সেটা 10 আমি পূৰণ কৰিছিলো এতিয়া চোৱাচোন চেণ্টিমিটাৰৰ পৰা মিটাৰলৈ যাব লাগে 100 চেণ্টিমিটাৰ দিয়া আছে আমাক সুধিছে কিমান মিটাৰ থাকে 100 চেণ্টিমিটাৰত এতিয়া চোৱাচোন চেণ্টি ডেচি মিটাৰ কেই ঘৰ পাৰ হ'ব লাগিব চেণ্টিৰ পৰা ডেচিৰ পৰা মিটাৰ এঘৰ দুঘৰ পাৰ হৈছো সো আকৌ চোৱা চেণ্টিৰ পৰা ডেচি যাম ডেচিৰ পৰাহে মিটাৰ পাম গতিকে আমি দুঘৰ পাৰ হৈছো দুঘৰ পাৰ হলে কেটা 10 হৰণ দুটা 10 হৰণ কাৰণ আমি সৰুৰ পৰা ডাঙৰলৈ গৈছিলো তোমালোকক মই প্ৰথমে কৈছিলো সৰুৰ পৰা ডাঙৰলৈ গলে কি হয় হৰণ হয় গতিকে চোৱাচোন ইয়াত 100 চেণ্টিমিটাৰ আছে 100 চেণ্টিমিটাৰ আছে আৰু আমি কিহলৈ যাব লাগে মিটাৰলৈ যাব লাগে মিটাৰলৈ গলে কি দুটা 10 আমি কি কৰিব লাগে হৰণ কৰিব লাগে যদি 100 দুটা 10 যদি আমি হৰণ কৰি দিও তেতিয়া কি হ'ব জানা যে এটা সংখ্যাক যদি আমি হৰণ কৰো তলত থকা গিটাই কি বুজায় যে ওপৰৰ সংখ্যাটোক আমি কি কৰিম হৰণ কৰিম গতিকে 10 দুটা কি কৰিছো আমি তলত দিছো গতিকে 10 গুণ কিমান হলে 100 চোৱা ওপৰত 100 তলত কিমান 10 গুণ 100 গতিকে 100 যদি 100 হৰণ কৰো তেতিয়া কি হ'ব 1 হ'ব এটা কিমান পালো যে 100 চেণ্টিমিটাৰত কিমান মিটাৰ থাকে 1 মিটাৰ বুজি পাইছা এনেদৰে কৰিব পাৰিম এতিয়া নেক্সটটো চাম নেক্সটটো দিয়া আছে 100 চেণ্টিগ্ৰামে কিমান গ্ৰাম এতিয়া গম পাইছা যে চেণ্টি আছে চেণ্টিটো সদায় গ্ৰামতকৈ সৰু গতিকে চেণ্টিটো যদি গ্ৰামতকৈ সৰু হয় আমি কি কৰিম যে সৰুৰ পৰা ডাঙৰ ইউনিটলৈ যাব লাগিব আৰু জানো যে সৰুৰ পৰা ডাঙৰ ইউনিটলৈ গলে কি কৰিম আমি
10 হৰণ কৰিম যেটা ঘৰ যাওঁ 10 হৰণ কৰিম এটা চোৱা সেন্টিৰ পৰা ডেসি ডেসিৰ পৰা গ্ৰাম গতিকে দুটা ঘৰ কিমান দিয়া আছে 100 সেন্টিগ্ৰাম ওপৰত থাকিব 100 তলত দুটা ঘৰ থকা কাৰণে দুটা 10 আমি কি কৰিম হৰণ কৰিম তেনেহলে ইয়াতো কি পাই যাম ওপৰত 100 তলত 100 গতিকে 100 যদি 100 হৰণ কৰো কি পাম 1 পাম গতিকে 100 সেন্টিগ্ৰামত কিমান গ্ৰাম থাকে 1 গ্ৰাম তেনেদৰে 100 সেন্টিলিটাৰটো তোমালোকে কি পাবা 1 লিটাৰ পাবা এনেদৰে সেম কাৰণ দুঘৰ আমি যাব লাগিব গতিকে ওপৰত 100 হ'ব 100 সেন্টিলিটাৰ দিয়া আছে তলত কি হ'ব দুঘৰ যোৱা কাৰণে 10 দুটাই আমি হৰণ কৰিলে তলতো 100 হ'ব গতিকে 100 যদি 100 হৰণ কৰো একে থাকিব গতিকে কিমান হ'ল 100 সেন্টিলিটাৰত 1 লিটাৰ তোমালোকে এনেদৰে কৰিব পাৰিবা যদি ডাঙৰ হৰুৰ পৰা ডাঙৰ এন্টলৈ তোমালোকক হলনি কৰিবলৈ দিয়ে এটা নেক্সট আৰু এটা উদাহৰণ লম তোমালোকক যিমান উদাহৰণ মই কৰাম তোমালোকে ভালদৰে বুজি তেতিয়া গৈ থাকিবা মুঠতে তোমালোকে বুজিব লাগিবই ষষ্ঠমান শ্ৰেণীতে তোমালোকে সকলো এই জোখ মাখৰ এককখিনি ভালদৰে বুজি ল'ব লাগিব এতিয়া চোৱা আমাক ধৰা মিটাৰত আছে জানোবা 100 মিটাৰ দিয়া আছে জানোবা 100 মিটাৰ দিয়া আছে তাৰ পৰা সুধিছে আমাক হেক্টৰ ধৰা ডেছ হেক্টৰ মিটাৰ তাৰ পৰা ধৰা 100 গ্ৰাম হ'ব 100 গ্ৰাম আছে ধৰা ডেছ হেক্টৰ গ্ৰাম মানে 100 গ্ৰামত কিমান হেক্টৰগ্ৰাম আছে হেতু উলিয়াবলৈ দিছে এফালে আছে জানোবা 100 লিটাৰ জুলীয়া বস্তুৰ ক্ষেত্ৰত এটো ব্যৱহাৰ কৰিছো আমি এটো ওজনৰ ক্ষেত্ৰত এটো দিশপ্ৰস্থ থকা বস্তুৰ ক্ষেত্ৰত গতিকে কিমান হেক্টৰ লিটাৰ আছে আমাক সুধিছে যে 100 লিটাৰত কিমান হেক্টৰ লিটাৰ থাকে আমাক সুধিছে এতিয়া প্ৰথম চাম যে আমাক যিটো ইউনিট দিয়া আছে হেতু ডাঙৰ নে আমি উলিয়াব লগিয়া ইউনিটটো ডাঙৰ এতিয়া চাম যে মিটাৰতকৈ হেক্টৰমিটাৰটো ডাঙৰ কাৰণ আমি জানো যে মিটাৰৰ পিছত ডেকাৰ পিছত হেক্টৰ গতিকে কি হ'ব হেক্টৰটো ডাঙৰ হ'ব গতিকে আমাক হৰুটোৰ পৰা কি কৰিবলৈ দিছে ডাঙৰটো উলিয়াবলৈ দিছে গতিকে হৰুৰ পৰা ডাঙৰলৈ যাব লাগে আমি কি কৰিব লাগিব 10 হৰণ কৰিব লাগিব এতিয়া চোৱাচোন আমাক কি দিয়া আছে 100 মিটাৰ দিয়া আছে 100 মিটাৰত কিমান হেক্টৰমিটাৰ থাকে আমাক উলিয়াবলৈ দিছে এতিয়া চাম যে মিটাৰৰ পৰা হেক্টৰলৈ যাবলৈ আমি কেইটা 10 পাৰ হ'ব লাগিব মানে কেইঘৰ পাৰ হ'ব লাগিব এতিয়া চোৱাচোন মিটাৰৰ পৰা প্ৰথম ডেকালৈ গলো এঘৰ ডেকাৰ পৰা হেক্টৰ পাম কি হ'ল দুঘৰ গতিকে দুটা 10 পূৰণ হ'ব এতিয়া চোৱা দুটা 10 আমি 100 পূৰণ কৰিছো গতিকে কি হ'ব ওপৰত 100 হ'ব তলত 10 দুগুণ 100 গতিকে 100 যদি 100 হৰণ কৰো তেতিয়া কি হ'ব 1 হ'ব বুজি পাইছা যে কোনবাই যদি হুদে 100 মিটাৰত কিমান হেক্টৰমিটাৰ থাকে তোমালোকে চকুমুদি সপোনতো এতিয়া কৈ দিব পাৰিবা যে 1 হেক্টৰমিটাৰ থাকে তোমালোকে এনেদৰে মোৰ ট্ৰিক্সটো বুদ্ধিটো তোমালোকে এপ্লাই কৰি এতিয়া চোৱা ধৰা এতিয়া দিছে যে 100 গ্ৰামত কিমান হেক্টৰগ্ৰাম থাকে তোমালোকক সুধিছে তোমালোকে জানা গ্ৰামটো হেক্টৰগ্ৰামতকৈ সৰু গতিকে গ্ৰামৰ পৰা আমি ডেকাত যাম ডেকাৰ পৰা হেক্টৰত যাম গতিকে কেইঘৰ দুঘৰ পাৰ হ'ম আমাৰ 100 গ্ৰাম দিয়া আছে ওপৰত 100 থাকিলে গতিকে দুটা 10 আমি পাৰ হৈছো দুঘৰ পাৰ হৈছো দুটা 10 আমি হৰণ কৰিছো তলত 100 হৈছে ওপৰত 100 থাকিলে গতিকে 100 যদি 100 হৰণ কৰো আমি কি পাম একেই পাম গতিকে 100 গ্ৰামত 1 হেক্টৰগ্ৰাম থাকে তেনেদৰে 100 লিটাৰতো 1 হেক্টৰ লিটাৰ থাকে কাৰণ বুজি পালাই কাৰণ একে প্ৰচেছতে কৰিব লাগিব চোৱা লিটাৰ আছে লিটাৰ পৰা ডেকাত যাম ডেকা লিটাৰত পৰা কি যাম হেক্টৰ লিটাৰত যাম গতিকে দুঘৰ আমি পাৰ হ'ব লাগিব দুঘৰ পাৰ হোৱা ক্ষেত্ৰত আমি কি কৰিম যে দুটা 10 আমি 100 লিটাৰক হৰণ কৰিম গতিকে 100 ওপৰত থাকিলে তলত 10 পূৰণ 10 গতিকে 10 দুগুণ 100 100 যদি 100 হৰণ কৰো কি পাম 1 পাম গতিকে 100 লিটাৰত কিমান হেক্টৰ লিটাৰ 1 হেক্টৰ লিটাৰ বুজি পাইছা এনেদৰে তোমালোকে সকলোবোৰ ইউনিট তোমালোকে হলনি কৰিব পাৰিবা হৰুৰ পৰা যদি ডাঙৰেই হওক বা ডাঙৰ পৰা হৰু ইউনিটলৈ হওক তোমালোকে ইজিলি ইয়াৰ সহায়ত মনত ৰাখিব পাৰিবা কিন্তু মেইন কথাটো হৈছে যে বাওঁ হাতৰ পৰা মই যেনেদৰে লিখিছো সোঁ হাতল কিলোলৈকে মিলিৰ পৰা কিলোলৈকে তোমালোকে মনত ৰাখিব লাগিব এতিয়া চোৱা তোমালোক কিতাপত কিছুমান উদাহৰণ দিছে সেইকেইটাও মই কৰি দিছো
কিতাপত কি দিছে চোৱা কিতাপত তোমালোকক দিছে যে 1000 মিলিমিটাৰ 1000 মিলিমিটাৰত তোমালোকক সুধিছে কিমান মিটাৰ তোমালোকক উলিয়াই দিয়া আছে কিন্তু তোমালোকে মোৰ টিক্সৰ সহায়ত কেনেকৈ উলিয়াবা সেইটো চোৱা 1000 মিলিমিটাৰত কিমান মিটাৰ থাকে সুধিছে এতিয়া প্ৰথম আমাৰ কামটো কি হ'ব তোমালোকৰ মনত পৰিব যে ছাৰে কৈছিলে প্ৰথম কামটো যদি এটা ইউনিটৰ পৰা এটা ইউনিট সলনি কৰিবলৈ দিয়ে কি কৰিব লাগিব প্ৰথম কামটো আমি যে ইউনিটটো সৰুৰ পৰা ডাঙৰলৈ সলনি কৰিবলৈ দিছে নে ডাঙৰৰ পৰা সৰুলৈ সলনি কৰিবলৈ দিছে আমি সেইটো চাব লাগিব এতিয়া চোৱা মিলিমিটাৰ আছে এফালে মিটাৰ আছে গতিকে আমি জানো যে মিলিটো প্ৰথম পাওঁ ই সদায় সৰুৱে হ'ব আৰু মিটাৰটো মাজত থাকে আৰু গতিকে মিলিটো সৰু মিটাৰটো ডাঙৰ গতিকে আমাক সৰুৰ পৰা ডাঙৰলৈ সলনি কৰিবলৈ দিছে গতিকে সৰুৰ পৰা ডাঙৰলৈ যদি আমি সলনি কৰো কি হয় যে 10 হৰণ হয় গতিকে আমি ইয়াত কি দিয়া আছে 1000 মিলিমিটাৰ চোৱা 1000 মিলিমিটাৰ দিয়া আছে আৰু আমাৰ মিটাৰত উলিয়াবলৈ দিছে এতিয়া চোৱাচোন মিলিৰ পৰা আমি চেণ্টিত যাম চেণ্টিৰ পৰা ডেচিত যাম ডেচিৰ পৰাহে মিটাৰ পামগে মিটাৰত উলিয়াবলৈ দিছে গতিকে কেই ঘৰ চোৱাচোন এঘৰ দুঘৰ তিনি ঘৰ গতিকে তিনি ঘৰ যদি আমি পাৰ হৈ যাওঁ কেইটা দহে হৰণ কৰিব লাগিব তিনটা দহে 10 পূৰণ 10 পূৰণ 10 তলত কিয় লিখিছো গম পাইছা যে কোনো এটা সংখ্যাই যদি হৰণ কৰিবলৈ হয় সেই হৰণ কৰা সংখ্যাটো সদায় তলত থাকে আৰু যিটো হৰণ কৰিম সেইটো সদায় ওপৰত পাতো গতিকে ওপৰত কি হৈ গ'ল 1000 তলত চোৱাচোন 10 পূৰণ তিনটা পূৰণ কৰা 10 গুণ 100 100 গুণ 1000 গতিকে 1000 যদি 1000 হৰণ কৰিবলৈ হয় তেতিয়া কেইবাৰ যাব এবাৰ যাব গতিকে 1000 মিলিলিটাৰত কিমান মিটাৰ থাকে 1 মিটাৰ থাকে তোমালোকৰ কিতাপতো 1 মিটাৰে লিখা আছে এতিয়া নেক্সটটো চাম 1000 এইটো মিলিমিটাৰত আছিলে এইটো মিলিলিটাৰত দিছে একে কথা মিটাৰ লিটাৰ গ্ৰাম একে কথা মিলিলিটাৰ কিমান লিটাৰ সুধিছে 1000 মিলিলিটাৰত কিমান লিটাৰ বা 1000 মিলিগ্ৰামত 1000 মিলিগ্ৰামত কিমান গ্ৰাম এতিয়া চোৱা একে প্ৰসেস 1000 মিলিমিটাৰ দিয়া আছে গতিকে গম পাইছো যে মিলিমিটাৰ লিটাৰতকৈ সৰু একক গতিকে সৰুৰ পৰা ডাঙৰলৈ আমি কি কৰিম হৰণ কৰিম 1000 আছে 1000 মিলি লিটাৰটো কোলে কনভাৰ্ট কৰিবলৈ কৈছে লিটাৰলৈ গতিকে চাম যে মিলিৰ পৰা চেণ্টি চেণ্টিৰ পৰা ডেচি ডেচিৰ পৰা লিটাৰ গতিকে লিটাৰ যদি লিটাৰলৈ পাবলৈ কি কেঘৰ মিলিৰ পৰা চেণ্টি এঘৰ চেণ্টিৰ পৰা ডেচি এঘৰ ডেচিৰ পৰা লিটাৰ তিনি ঘৰ গতিকে তিনটা দহে আমি কি কৰিম হৰণ কৰিম তিনটা দহে যদি হৰণ কৰো ওপৰত ইহতি সেম হ'ব যে ওপৰত 1000 থাকিব তলত 1000 1000ক যদি 1000ক হৰণ কৰিবলৈ হয় তেতিয়া এবাৰে যাব গতিকে 1000 মিলিলিটাৰত তো কিমান থাকে 1 লিটাৰ থাকে তেনেদৰে 1000 মিলিগ্ৰামটো তোমালোকে কৰিব পাৰিবা কিমান গ্ৰাম থাকে চোৱা মিলিগ্ৰামৰ পৰা চেণ্টিগ্ৰাম চেণ্টিগ্ৰামৰ পৰা ডেচিগ্ৰাম ডেচিগ্ৰামৰ পৰা গ্ৰাম গতিকে কি হ'ব 1000 মিলিগ্ৰামলৈ যদি আমি যাবলৈ হয় তিনটা দহে হৰণ কৰিব লাগিব এনেদৰে ওপৰত 1000 থাকিব 1000 মিলিগ্ৰাম দিয়া আছে তলত তিনটা দ থাকিব আৰু তিনটা দ পূৰণ কৰিলে কি হয় 1000 থাকে গতিকে ওপৰতো 1000 তলতো 1000 মানে 1000 হৰণ কৰিব লাগে 1000 যদি 1000 হৰণ কৰো কি এবাৰ যাব গতিকে 1000 মিলিগ্ৰামতো কিমান থাকিব 1 গ্ৰাম থাকিব তোমালোকে এতিয়া বুজি পাইছানে কেনেদৰে ওলাইছে তোমালোকেতো এনেকৈ মনৰ ৰাখি থলে নহব ৰত্তা মাৰি থলে নহব যে 1000 মিলিমিটাৰে 1 মিটাৰ যদি বাইচান্স সুধি দিয়ে 100 মিলিলিটাৰে কিমান মিটাৰ তেতিয়াতো তোমালোকৰ পাজুল লাগি যাব তোমালোকেতো এতিয়া যদি মোৰ ট্ৰিক্সটো মনৰ ৰাখি থোৱা তোমালোকেতো ইজিলি উলিয়াই দিব পাৰিবা বুজি পাইছা যদি তোমালোকক ধৰা 1000 নিদি যদি 100 দিলেহেঁতেন তেতিয়া আমি কি কৰিলোহেঁতেন 100টো ওপৰত থাকিলেহেঁতেন বুজি পাইছা 100টো ওপৰত মানে 100 হৰণ কৰিলোহেঁতেন 1000 হৰণ নকৰি 100 হৰণ কৰিলোহেঁতেন বুজি পাইছা হেনেদৰে তোমালোকে উলিয়াব লাগিব এতিয়া বুজি পাইছা তোমালোকক মই কেনেদৰে সকলোখিনি ইউনিট হলনি কৰি দিছো এতিয়া চোৱা আৰু কিছুমান তোমালোকক উদাহৰণ দিয়া আছে আৰু উদাহৰণ কি দিয়া আছে যে 1 কিলোগ্ৰামত কিমান গ্ৰাম 1 কিলোগ্ৰাম দিয়া আছে তা লিখি থোৱা আছে কিন্তু কেনেদৰে ওলাইছে কোনো এটা বস্তু এনেদৰে লিখিলেতো নহব যে তাৰ হেতু কেনেদৰে ওলাইছে হেতু জানিব লাগিব গতিকে
তোমালোকে কেনেদৰে আমি উলিয়াম হেতু আগত বুজি লোৱা সকলো বস্তু বুজা বস্তু কাৰণ বুজিলে সকলো বস্তু তুমি ইজিলি কৰিব পাৰিবা যিয়ে নুহুদক 1 কিলোগ্ৰামত কিমান গ্ৰাম হৈছে এতিয়া চোৱা 1 কিলোগ্ৰাম দিয়া আছে এতিয়া চোৱা কিলোগ্ৰামটো ডাঙৰ নে গ্ৰামটো ডাঙৰ আমি জানো যে কিলোটো সদায় লাষ্টত থাকে গতিকে কিলোটো সদায় ডাঙৰ গতিকে ডাঙৰ পৰা সৰুলৈ হলে কি হয় সদায় পূৰণ হয় ডাঙৰ পৰা সৰুলৈ নিবলৈ আমি কি কৰো পূৰণ কৰো গতিকে কিলোৰ পৰা গ্ৰাম এতিয়া চোৱাচোন গ্ৰামটোৰ পৰা কিলোলৈ যাবলৈ কেই ঘৰ পাৰ হ'ব লাগিব গ্ৰামৰ পিছত ডেকাৰ পাছত হেক্টৰ পিছতহে কিলো গতিকে 1 ঘৰ 2 ঘৰ 3 ঘৰ 3 ঘৰ পাৰ হ'ব লাগিব গতিকে আমি কেইটা দহে পূৰণ কৰিব লাগিব 3টা দহে একক 1 কিলোগ্ৰাম দিয়া আছে গতিকে 3টা দহে যদি পূৰণ কৰি দিও 3টা দহে পূৰণ কৰি দিলো 10 গুণ 100 100ক যদি দহে পূৰণ কৰো 1000 গতিকে আমি পাই গলো 1 কিলোগ্ৰামত কিমান থাকে 1000 গ্ৰাম থাকে বুজি পাইছা কেনেদৰে মই সকলোবোৰ ইউনিট কনভাৰ্ট কৰিছো এটা ইউনিটৰ পৰা এটা ইউনিটলৈ এতিয়া চোৱা আকৌ সুধিছে 1 কিলোলিটাৰ 1 কিলোলিটাৰ ইজি কাৰণ ইয়াত কিলোগ্ৰামত আছে ইয়াত কিলোলিটাৰ কাৰণ জুলীয়া বস্তুৰ কাৰণে ইউনিটটো আমি এককটো চেঞ্জ কৰি দিছো গতিকে 1 কিলোলিটাৰটো কিমান থাকিব 1000 ইয়াত গ্ৰাম আছিলে ইয়াত লিটাৰ হ'ব 1000 লিটাৰ থাকিব বুজি পাইছা কেনেদৰে কৰিছো চোৱা কিলোলিটাৰ পৰা লিটাৰলৈও 1 ঘৰ 2 ঘৰ 3 ঘৰ তেতিয়াহে লিটাৰ পাম গতিকে 3টা দহে কি কৰিব লাগিব পূৰণ কৰিব লাগিব গতিকে একক যদি 3টা দহে পূৰণ কৰো 3টা দহ পূৰণ কৰিলে কিমান হয় 10 গুণ 100 আৰু এটা 10 100ৰ লগত 10 পূৰণ কৰিলে 1000 গতিকে কিমান হ'ব 1000 লিটাৰ 1 কিলোলিটাৰত কিমান থাকে 1000 লিটাৰ বুজি পাইছা তোমালোকে নোট কৰি লোৱা মই যিবোৰ লিখি গৈছো এতিয়া চোৱা তোমালোকক কিছুমান উদাহৰণ দিছে কৰি চাবলৈ কিছুমান উদাহৰণ দিছে সেই উদাহৰণকেইটা কৰিম আমি এতিয়া 2 মিটাৰত কিমান মিলিমিটাৰ দিয়া আছে 1 নম্বৰ কৰি চোৱা তোমালোকৰ কোৱেশ্চন কিটা মই কৰিছো দেই কৰি চোৱা বুলি ওপৰত লিখি থোৱা আছে এতিয়া চোৱা 2 মিটাৰত সুধিছে যে 2 মিটাৰত কিমান মিলিমিটাৰ থাকে মিলিমিটাৰ কোৱেশ্চনটো লিখা আছে তোমালোকক 2 মিটাৰত কিমান মিলিমিটাৰ থাকে মই ইয়াত লিখি লৈছো এনেদৰে লিখি লৈছো বুজি পাবা নহয় কোৱেশ্চনটো তোমালোকৰ আছে 2 মিটাৰত কিমান মিলিমিটাৰ আছে এতিয়া তোমালোকে চকুমদিও এটো উত্তৰ দিব পাৰিবা যে 2 মিটাৰত কিমান মিলিমিটাৰ থাকে প্ৰথম তোমালোকৰ কাম কি হৈছে যে সাৰে কৈছিলে প্ৰথম ইউনিটটো সৰুৰ পৰা ডাঙৰলৈ নিবলৈ কৈছে নে ডাঙৰৰ পৰা সৰুলৈ নিবলৈ কৈছে আমি হেতু চাই লম এতিয়া চোৱাচোন মিটাৰটো ডাঙৰ নে মিলিমিটাৰটো ডাঙৰ তোমালোকে জানা যে মিলিটো সদায় প্ৰথম থাকে গতিকে মিটাৰটো ডাঙৰ হ'ব গতিকে ডাঙৰৰ পৰা সৰুলৈ নিবলৈ কৈছে ডাঙৰৰ পৰা সৰুলৈ নিবলৈ কৈছে সাৰে কি কৈছিলে সদায় দহে পূৰণ কৰিব লাগে ডাঙৰৰ পৰা সৰুলৈ নিবলৈ এতিয়া চোৱা 2 মিটাৰ আছে 2 পূৰণ এতিয়া চোৱাচোন মিলিৰ পৰা মিটাৰলৈ যাবলৈ বা মিটাৰৰ পৰা মিলিলৈ যাবলৈ কেই ঘৰ পাৰ হ'ব লাগে মিলিৰ পৰা চেণ্টি চেণ্টিৰ পৰা ডেচি ডেচিৰ পৰা মিটাৰ কেই ঘৰ চোৱাচোন 1 ঘৰ 2 ঘৰ 3 ঘৰ গতিকে 3 ঘৰ যদি পাৰ হ'ব লাগে আমি কেইটা দহে পূৰণ কৰিম 3টা দহে পূৰণ কৰিম এতিয়া 3টা দহে যদি পূৰণ কৰো 10 গুণ 100 100ৰ লগত 10 পূৰণ কৰিলো 1000 1000ৰ লগত 2 পূৰণ কৰিলো কিমান হ'ল 2000 গতিকে 2 মিটাৰত কিমান মিলিমিটাৰ থাকে 2000 মিলিমিটাৰ থাকে বুজি পাইছা কেনেদৰে কৰিছো যদি কিবা ডাউট তোমালোকৰ হৈছে তোমালোকে কমেন্ট কৰি মোক জনালে হ'ল আকৌ বুজাই দিম এতিয়া আৰু এটা তোমালোকক দিয়া আছে 2 নম্বৰটো কি দিয়া আছে এটো চাম যে 26 সেন্টিমিটাৰত 2 নম্বৰটো দিয়া আছে 26 সেন্টিমিটাৰত কি কৈছে যে 260 মিলিমিটাৰ হয়নে 260 মিলিমিটাৰ হয়নে তোমালোকক সুধিছে যে 26 সেন্টিমিটাৰত 260 মিলিমিটাৰ হয়নে তোমালোকক এইটো কৈছে যে ইয়াত 26 সেন্টিমিটাৰ আছে 26 সেন্টিমিটাৰ আছে সমান 26 সেন্টিমিটাৰ সমান 260 মিলিমিটাৰ হয় নাই তোমালোকক এইটো উলিয়াবলৈ দিছে যদি এইটো হয় বুলি লিখিম যদি নহয় আমি কি বুলি লিখিম নহয় বুলি লিখিম
মিলিমিটাৰ এতিয়া যদি আমি চাওঁ 26 সেন্টিমিটাৰ এতিয়া চোৱা আমাৰ প্ৰথম কামটো কি হৈছে আমি কোনো এটা এককৰ পৰা কোনো এটা এককলৈ হলনি কৰিবলৈ যে আমি ডাঙৰ পৰা সৰুলৈ নিম নে সৰুৰ পৰা ডাঙৰলৈ নিম আমি হেতু প্ৰথম সিদ্ধান্ত কৰি ল'ব লাগিব এতিয়া চোৱাচোন সেন্টিমিটাৰটো ডাঙৰ নে মিলিমিটাৰটো ডাঙৰ গম পাইছা যে মিলিটো সদায় প্ৰথম হয় গতিকে হি সদায় সৰুৱে হ'ব গতিকে আমি সেন্টিমিটাৰৰ পৰা মিলিমিটাৰ ডাঙৰৰ পৰা সৰুলৈ নিব লাগে ডাঙৰ পৰা সৰুলৈ নিবলৈ কি কৰিম আমি 10 পূৰণ কৰো গতিকে চোৱাচোন আমি জানো যে মিলিৰ পিছতে সেন্টি থাকে মিলিৰ পিছতে সেন্টি থাকে গতিকে আমি কেই ঘৰ পাৰ হম মিলিৰ পৰা সেন্টি বা সেন্টিৰ পৰা মিলি কেই ঘৰ পাৰ হম এঘৰ পাৰ হলে কেইটা 10 পূৰণ হ'ব এটা 10 পূৰণ হ'ব গতিকে 26 ৰ লগত কি কৰিব লাগিব 26 ৰ লগত এটা 10 পূৰণ কৰিব লাগিব যদি 26ক 10 পূৰণ কৰো কিমান পাম 260 পাম গতিকে ইয়াতো দিয়া আছে চোৱা 26 সেন্টিমিটাৰত 260 মিলিমিটাৰ গতিকে তোমালোকে 2 নম্বৰ এনসাৰটো লিখিব লাগিব হয় বুলি লিখি দিলে শুদ্ধ হ'ব হয় বুজি পালা মই কেনেদৰে কৰিছো এতিয়া তোমালোকৰ 3 নম্বৰ কোৱেশ্চনটো লৈ যাম এটা মুছি দিছো হল নহয় তোমালোকে কপি কৰি লোৱা যদি কৰা নাই যদি তোমালোকৰ দেৰি হয় তেতিয়া ভিডিওটো ষ্টপ পজ কৰি লবা আৰু লিখি লবা এতিয়া তোমালোকৰ 3 নম্বৰটো দিয়া আছে যে 13 কিলোগ্ৰামক গ্ৰামত প্ৰকাশ কৰা 13 কিলোগ্ৰাম 30 কিলোগ্ৰাম মানে কিমান গ্ৰাম থাকে তোমালোকক হেতু দিছে হাউ মেনি গ্ৰাম 30 কিলোগ্ৰামত কিমান গ্ৰাম থাকে তোমালোকক হেতু সুধিছে এতিয়া চোৱা প্ৰথম কি কম যে 30 কিলোগ্ৰাম তাৰ পৰা গ্ৰামলৈ নিব লাগে তোমালোকক প্ৰশ্নটো সুধিছে যে 13 কিলোগ্ৰামত গ্ৰামত প্ৰকাশ কৰিবলৈ কৈছে মানে 13 কিলোগ্ৰামত কিমান গ্ৰাম থাকে হেতু উলিয়াবলৈ কৈছে এতিয়া চোৱাচোন 13 কিলোগ্ৰামত কিমান গ্ৰাম থাকে যদি উলিয়াবলৈ হও তেতিয়া চোৱা কিলোগ্ৰামটো ডাঙৰ নে গ্ৰামটো ডাঙৰ এতিয়া চোৱা কিলোটো সদায় সোঁহাতত থাকে হেতু মনত ৰাখিবা যে কিলোটো সদায় ডাঙৰ গতিকে গ্ৰামলৈ নিবলৈ কৈছে গতিকে কি কৰিব লাগিব আমি ডাঙৰৰ পৰা সৰুলৈ নিবলৈ আমি কি কৰিম 10 পূৰণ কৰিম এতিয়া চোৱাচোন কিলো বা গ্ৰামৰ পৰা কিলোলৈ যাবলৈ আমি কেই ঘৰ পাৰ হওঁ এঘৰ ডেকা পাব লাগিব ডেকাৰ পৰা হেক্টৰ পৰা কিলো বা উল্টাকে চালে কিলোৰ পৰা হেক্টৰ পৰা ডেকাৰ পৰা গ্ৰাম গতিকে কেই ঘৰ এঘৰ দুঘৰ তিনি ঘৰ পাৰ হলে কেইটা 10 পূৰণ হ'ব 3টা 10 ইয়াত দিয়া আছে 13 গতিকে 13 ৰ লগত আমি 3টা 10 কি কৰি দিব লাগিব পূৰণ কৰি দিব লাগিব কিমান হ'ব 10 দুগুণ 100 100 10 গুণ 1000 গতিকে কি হৈ যাব 13000 গতিকে 13 কিলোগ্ৰামত কিমান থাকে 13000 গ্ৰাম থাকে এটোৱে তোমালোকৰ শুদ্ধৰ উত্তৰ হল অল ক্লিয়াৰ এতিয়া চোৱা 4 নম্বৰটোত যাম 4 নম্বৰটো তোমালোকক কি দিয়া আছে 4 নম্বৰটোত দিয়া আছে যে 9 কিলোমিটাৰত কিমান সেন্টিমিটাৰ 9 কিলোমিটাৰত কিমান সেন্টিমিটাৰ 9 কিলোমিটাৰত কিমান সেন্টিমিটাৰ থাকে তোমালোকক সুধিছে এতিয়া 9 কিলোমিটাৰত কিমান সেন্টিমিটাৰ এতিয়া প্ৰথম চাম কিলোমিটাৰ আছে এফালে সেন্টিমিটাৰলৈ নিবলৈ দিছে গতিকে গম পালো যে কিলোটো সদায় ডাঙৰ গতিকে ডাঙৰৰ পৰা সৰুলৈ নিবলৈ কৈছে এতিয়া চাম যে কেই ঘৰ পাৰ হ'ব লাগিব আমি সেন্টিৰ পৰা কিলোলৈ হওক বা কিলোৰ পৰা সেন্টিলৈ যাবলৈ আমি কেই ঘৰ পাৰ হ'ব লাগিব ডাঙৰ পৰা সৰুলৈ যাবলৈ কৈছে আমি গম পালো যে 10 পূৰণ কৰিব লাগিব গতিকে চোৱা সেন্টিৰ পৰা কিলোলৈ যাবলৈ ইয়াত সেন্টি আছে এঘৰ ডেসি সেন্টিৰ পৰা ডেসিৰ পৰা মিটাৰৰ পৰা ডেকাৰ পৰা হেক্টৰ পৰা কিলো গতিকে কেই ঘৰ এঘৰ দুঘৰ তিনি ঘৰ চাৰি ঘৰ পাঁচ ঘৰ গতিকে আমি কি কৰিব লাগিব যে 9 ৰ লগত 5টা 10 পূৰণ কৰিব লাগিব এটা দুটা তিনটা চাৰিটা পাঁচটা এনেকে যদি কোনো এটা সংখ্যাৰ লগত যদি 10 পূৰণ কৰিবলৈ হয় তোমালোকে কি কৰিবা যিটো সংখ্যা থাকে হেতু লিখিবা 9 আছে আৰু যেটা শূন্য থাকে পিছত বহাই দিবা এটা দুটা তিনটা চাৰিটা পাঁচটা আছে গতিকে 9ৰ পাছত 5টা শূন্য বহাই দিবা তিনটা চাৰিটা পাঁচটা যদি 5টা 10ক পূৰণ কৰো তেতিয়া 1 লাখ পাও গতিকে 1 লাখৰ লগত 9 পূৰণ কৰিলে 9 লাখ হ'ব গতিকে 9 কিলোমিটাৰত কিমান সেন্টিমিটাৰ থাকিব 9 লাখ সেন্টিমিটাৰ থাকিব
জানা 5টা শূন্য থাকিলে মই কি কৰিছিলো আগৰ ভিডিঅ'ত বুজাইছিলো যে লাখ হয় গতিকে 9 কিলোমিটাৰত কিমান সেন্টিমিটাৰ 9 লাখ সেন্টিমিটাৰ বুজি পাইছা এতিয়া 5 নম্বৰটো লৈ যাম 5 নম্বৰটো কি দিয়া আছে লিখি লোৱা তোমালোকে কপি কৰি লোৱা মই যিকিটা বৰ্ডত লিখি থৈছো 4 নম্বৰটো পাইছোগে এতিয়া আমি কি লিখিম 5 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ কৰিম 5 নম্বৰটো কি দিয়া আছে তোমালোকক 5 নম্বৰ যে 5 মিলিমিটাৰত কিমান সেন্টিমিটাৰ 5 মিলিমিটাৰত কিমান সেন্টিমিটাৰ হদিছে সেন্টিমিটাৰ কিমান সেন্টিমিটাৰ এতিয়া চোৱাচোন 5 মিলিমিটাৰত কিমান সেন্টিমিটাৰ এতিয়া প্ৰথম আমাৰ কাম হ'ব যে আমি সৰুৰ পৰা ডাঙৰলৈ যাব লাগে নে ডাঙৰ পৰা সৰু এককলৈ যাব লাগে এতিয়া গম পাইছা যে এফালে মিলি আছে এফালে সেন্টি আছে গতিকে মিলিটো সদায় সৰু গতিকে মিলিৰ পৰা সেন্টিলে মানে সৰুৰ পৰা ডাঙৰলৈ যাব লাগে সৰুৰ পৰা ডাঙৰলৈ যাবলৈ আমি কি কৰিব লাগিব যে আমি হৰণ কৰিব লাগিব ডাঙৰ পৰা সৰুলৈ যাবলৈ পূৰণ কৰো সৰুৰ পৰা ডাঙৰলৈ যাবলৈ কি কৰো আমি হৰণ কৰো গতিকে আমি কি গম পালো 5 টো আছে 5 টো কিহে হৰণ কৰিব লাগিব যে যে ঘৰ যাও হেটা দহে আমি হৰণ কৰিব লাগে এতিয়া চোৱাচোন মিলিৰ পৰা সেন্টিলে যাবলৈ এঘৰে মিলিৰ পৰা সেন্টি গতিকে এটা দহে কি কৰিব লাগিব 500 হৰণ কৰিব লাগিব গতিকে 10 ভাগৰ 5 সেন্টিমিটাৰ বুজি পাইছা 5 মিলিমিটাৰত কিমান থাকে 10 ভাগৰ 5 সেন্টিমিটাৰ বা 10 ভাগৰ 5 সেন্টিমিটাৰ নেলিখি তুমি কি কৰিব পৰা উপৰে তলে 5 আমি এহেতক কি কৰি দিব পাৰো হৰণ কৰি দিব পাৰো যদি 5 5 হৰণ কৰো কিমান থাকিব 5 গুণে 5 1 থাকিব আৰু 5 যদি 10 হৰণ কৰো কি হ'ব 5 দুগুণা 10 মানে 5 10 হৰণ কৰিলে আমি কি পাওঁ 2 পাওঁ গতিকে তোমালোকে এটো লিখিব পাৰা উত্তৰত যে 5 মিটাৰত কিমান সেন্টিমিটাৰ থাকে 10 ভাগৰ 5 সেন্টিমিটাৰ বা 5 মিলিমিটাৰত কিমান থাকে 2 ভাগৰ 1 সেন্টিমিটাৰ থাকে তোমালোকৰ দশমিকৰ হৰণটো এতিয়ালৈকে বুজোৱা নাই সেই কাৰণত আমি দশমিকত নিলিখো এনেকে তোমালোকে ডাঙৰ শ্ৰেণী হোৱা হলে দশমিকত লিখি দিলোহেতেন 0.5 সেন্টিমিটাৰ লিখি দিলোহেতেন কিন্তু তোমালোকে 5 মিলিমিটাৰত যদি হুদে কিমান সেন্টিমিটাৰ তোমালোকে 2 ভাগৰ 1 সেন্টিমিটাৰ বা 10 ভাগৰ 5 সেন্টিমিটাৰ বুলি লিখিলে তোমালোকৰ শুদ্ধ হ'ব এতিয়া নেক্সট সাম নেক্সট কোৱেশ্চনটো তোমালোকক কি দিয়া আছে নেক্সট কোৱেশ্চনটো তোমালোকক দিয়া আছে যে 1 মিলিগ্ৰামত 6 নম্বৰ কোৱেশ্চন 1 মিলিগ্ৰাম ইকুৱেল টু 1/10 সেন্টিগ্ৰাম হয়নে সুধিছে সেন্টিগ্ৰাম হয়নে যে 1 মিলিগ্ৰাম মানে 10 ভাগৰ 1 সেন্টিগ্ৰাম হয়নে তোমালোকক উলিয়াবলৈ দিছে এতিয়া প্ৰথম আমাৰ কাম কি হ'ব যে আমি এটো নাই বুলি ধৰি লওঁ আমাক জানোবা উলিয়াবলৈ দিছে 1 মিলিগ্ৰামত কিমান সেন্টিগ্ৰাম থাকে এটো নাই বুলি ধৰি লোৱাচোন 10 ভাগৰ 1 উলাই না আমি চাম ধৰা তোমালোকক সুধিছে 1 মিলিগ্ৰাম দিয়া আছে আমাক সেন্টিগ্ৰামলৈ উলিয়াবলৈ দিছে এতিয়া প্ৰথম কামটো কি হ'ব যে মিলিটো ডাঙৰ নে সেন্টিটো ডাঙৰ এতিয়া গম পাইছো যে মিলিটো সৰু সেন্টিটো ডাঙৰ গতিকে সৰুৰ পৰা ডাঙৰলৈ আমি কি কৰিব লাগিব যিটো সংখ্যা দিয়া থাকে তুম 10 হৰণ কৰিব লাগিব এতিয়া গম পাইছো যে মিলিৰ পৰা সেন্টি এঘৰ যাম গতিকে এঘৰত কি হয় 10 হৰণ হয় এটা 10 হৰণ হ'ব গতিকে ইয়াত 1 আছে তলত আমি কি লিখিম 10 গতিকে আমাক ইয়াতো দিয়া আছিল যে 1 ভাগৰ 10 সেন্টিগ্ৰাম গতিকে তোমালোকে উত্তৰটো লিখিব লাগিব যে হয় বুলি লিখি দিলে হৈ গল উত্তৰটো হয়নে বুলি উদিলা হয় বুলি লিখি দিবা বুজি পাইছা আমি কেনেদৰে কৰিছো এটা নেক্সট কোৱেশ্চনটো তোমালোকক কি দিয়া আছে হেতু চাম 6 নম্বৰ পালোগে এতিয়া 7 নম্বৰটো চাম কি আছে 7 নম্বৰটো দিয়া আছে যে 2 মিটাৰ 70 সেন্টিমিটাৰ মিটাৰত কিমান মিটাৰ এটো অকমান তোমালোকক টান কোৱেশ্চন দিছে এতিয়া চোৱা আমাক কৈছে যে 2 মিটাৰ 70 সেন্টিমিটাৰত কিমান মিটাৰ মানে এই দুটা মিলাই আমি মিটাৰ এককত
কি কৰিব লাগিব প্ৰকাশ কৰিব লাগিব আমাক দিয়া আছে 2 মিটাৰ 70 সেন্টিমিটাৰ আৰু আমাক কিহলে নিবলৈ কৈছে মিটাৰলে নিবলৈ কৈছে এতিয়া চোৱা 2 মিটাৰটো মিটাৰতে আছে ইয়াক কোনো নিব নালাগে কাৰণ মিটাৰত লিখিবলৈ কৈছে চোৱা কিমান মিটাৰ সুধিছে মানে মিটাৰ আছে এফলে মিটাৰ আছে 2 মিটাৰ আছে আৰু এফলে মিটাৰলে নিবলৈ কৈছে গতিকে 2 মিটাৰটো আমি একো কৰিব নালাগে 2 মিটাৰটো তুমি ৰাখি দিবা ইয়াত আছে চোৱা 70 সেন্টিমিটাৰ মানে 70 সেন্টিমিটাৰটো আমি কি কৰিব লাগিব মিটাৰলে প্ৰথম নি লব লাগিব এতিয়া 70 সেন্টিমিটাৰটো যদি মিটাৰলে নিও এতিয়া চাচোন সেন্টিমিটাৰটো ডাঙৰ নে মিটাৰটো ডাঙৰ আমি জানো যে সেন্টিমিটাৰটো সৰু মিটাৰটো ডাঙৰ গতিকে আমি সৰুৰ পৰা ডাঙৰলৈ নিব লাগে সৰুৰ পৰা ডাঙৰলৈ নিবলৈ আমি কি কৰিম 10 হৰণ কৰিম যে ঘৰ পা হও হেটা 10 আমি হৰণ কৰো এতিয়া চাচোন সেন্টিৰ পৰা যদি মিটাৰলৈ যাও সেন্টিৰ পৰা ডেচিৰ পৰা মিটাৰ মানে দুঘৰ পাৰ হ'ব লাগে গতিকে 70 সেন্টিমিটাৰ দিয়া আছে যদি মিটাৰলৈ নিও দুটা 10 আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব এতিয়া চোৱা 70 ক যদি 10 দুগুণ কিমান হল 100 মানে 100ৰে 70 আমি হৰণ কৰিব লাগিব এতিয়া চোৱাচোন 100ৰে যদি 70 আমি হৰণ কৰো কি হ'ব আমি ইয়াতটো 100ৰে 70 আমি হৰণ কৰিব নোৱাৰো গতিকে ওপৰত যদি আমি দশমিক এটা দিও তেতিয়া ইয়াত শূন্য এটা হয় এটো মনত ৰাখিবা গতিকে 100য়ে যদি এতিয়া 700ক পূৰণ কৰো 7 বাৰ যাব কাৰণ 100য়ে যদি 7ৰ লগত আমি হৰণ পূৰণ কৰো তেতিয়া কি হ'ব আমি 700 পাম গতিকে 0 গতিকে আমি পালো যে 0.7 মানে 70 সেন্টিমিটাৰত কিমান মিটাৰ থাকে 0.7 মিটাৰ থাকে আৰু এতিয়া 2 মিটাৰ 70 সেন্টিমিটাৰটো যদি আমি মিটাৰলৈ নিবলৈ হয় তেতিয়া আমি উত্তৰটো কি লিখিম উত্তৰ চোৱা ইয়াত 2 আছিলে ইয়াত পালো কিমান 0.7 মিটাৰ গতিকে আমি লিখি দিব পাৰো 2.7 মিটাৰ তোমালোকক এটোৱে উত্তৰ হ'ব 2.7 মিটাৰটোৱে উত্তৰ মানে 2 মিটাৰ 70 সেন্টিমিটাৰত কিমান মিটাৰ যদি উদে তোমালোকে লিখিব লাগিব 2 মানে 2.7 মিটাৰ বুজি পাইছা এই যে 0.7 টো দশমিক 7 টো যে আহিলে 70 সেন্টিমিটাৰটো মিটাৰলৈ নিলে দশমিক 7 আহে গতিকে ইয়াতো 2 মিটাৰ আছে গতিকে মিটাৰলৈ নিব লাগে গতিকে 2 মিটাৰ আহিলে 2 মিটাৰটো লগত দশমিক 7 টো যদি আমি যোগ কৰি দিও 2.7 হৈ যাব গতিকে 2 মিটাৰ 70 সেন্টিমিটাৰত কিমান থাকে 2.7 মিটাৰ বুজি পাইছা এটা নেক্সট কোৱেশ্চনটো লৈ যাম যদি নবুজা মোক কলেই হ'ল কমেন্ট বক্সত মই তোমালোকক আকৌ বুজাই দিম 8 নম্বৰটো আছে এতিয়া 7 নম্বৰটো হ'ল তোমালোকে লিখি লোৱা এইখিনি যে আছে তোমালোকক মই নে কৰি দেখুৱাইছো তোমালোকে বহি কিনাৰত কৰি লবা মানে উত্তৰটো হৈছে তোমালোকৰ এটো তোমালোকে পৰীক্ষাত আহিলে এইখিনি বেলেগ বেয়া পেজত কৰি লবা তাৰ পৰা এটো উত্তৰটো লিখি দিলেই হৈ গ'ল এবো কৰি দেখুৱাব নালাগে এতিয়া চোৱা এটো মুহাৰি দিছো এতিয়া তোমালোক 8 নম্বৰটো দিয়া আছে কি 8 নম্বৰটো দিয়া আছে যে 400 মিটাৰত কিমান কিলোমিটাৰ এতিয়া এবুটো তোমাৰ চকুমুদি তোমালোকে কৰিব পাৰিবা কাৰণ তোমালোকে এতিয়া যিমানে আমি প্ৰেক্টিছবোৰ কৰিছো তোমালোকে বুজি গৈ আছা মিটাৰত কিমান কিলোমিটাৰ কিমান তোমালোকৰ সুধিছে কিমান কিলোমিটাৰ এতিয়া চোৱা 400 মিটাৰত কিমান কিলোমিটাৰ এতিয়া যদি আমি চাও 400 মিটাৰত কিমান কিলোমিটাৰ হৈছে গতিকে আমি প্ৰথম চাব লাগিব যে মিটাৰৰ পৰা কিলোমিটাৰ আমি জানো যে কিলোমিটাৰটো কিলোটো সদায় কি ডাঙৰ ইউনিট গতিকে সৰুৰ পৰা ডাঙৰলৈ আমাক কি কৰিবলৈ দিছে নিবলৈ দিছে সৰুৰ পৰা ডাঙৰলৈ নিবলৈ কি হয় 10 হৰণ হয় গতিকে আমাক দিয়া আছে যে 400 মিটাৰটো আমি কিলোমিটাৰ গতিকে 400 টোক আমি কিহে হৰণ কৰিম 10 হৰণ কৰিম আৰু কেটা 10 হৰণ কৰিম যে ঘৰ থাকে চোৱাচোন মিটাৰৰ পৰা যদি কিলোমিটাৰলৈ যাবলৈ হয় মিটাৰৰ পৰা প্ৰথম ডেকাত যাম ডেকাৰ পৰা হেক্টৰ পৰা কিলো গতিকে এঘৰ দুঘৰ তিনি ঘৰ যাম তিনি ঘৰ গলে তিনটা 10 কি হ'ব হৰণ হ'ব তিনটা 10 হৰণ হ'ব গতিকে ওপৰত যদি 400 হয় তলত যদি 10 দুগুণ 100 যদি 10ৰ লগত পূৰণ কৰো 1000 গতিকে এটো যদি চাও যে কিমান হ'ব এটো চাবা 100 যদি 400ক যদি আমি কি কৰো 1000 যদি 400ক যদি হৰণ কৰো কাৰণ তিনটা 10 পূৰণ কৰিলে 1000 হয় গতিকে 1000 400ক আমি হৰণ কৰিলে 1000 400ক না যায় গতিকে আমি কি কৰিম
দশমিক এটা দিলে ইয়াত শূন্য এটা হয় গতিকে কি কৰিম 1000 যদি 4000 হৰণ কৰিবলৈ হয় কিবা যাব 4 বাৰ গলে 4000 হ'ব 4 বাৰ গলে কিমান হ'ব 4000 হ'ব গতিকে কিমান হ'ল 0.4 গতিকে আমি কি লিখিব পাৰো যে 400 মিটাৰত কিমান হয় 0.4 কিলোমিটাৰ এনেদৰে লিখিলে তোমালোকৰ শুদ্ধ হ'ব বা তোমালোকে এনেদৰে লিখি দিব পাৰা যে 400 1000 ভাগৰ 400 বা 1400 ডিভাইডেড বাই 1000 বুলিও তোমালোকে লিখিলে ইয়াত শুদ্ধ হ'ব কিন্তু এটো লিখিলে তোমালোকৰ বেছি মানে ভাল এনসাৰ বুলি এটো ধৰা হয় আৰু এটো লিখিলে তোমালোকক এটো মানে ষষ্ঠমান শ্ৰেণীত তোমালোকক এটো একচেপ্ট কৰিব এটো এনসাৰ বুজি পাইছা কেনেদৰে লিখিছো কিন্তু মোৰ মতে তোমালোকে এনেদৰে হৰণ কৰি দশমিকৰ হৰণটো দশমিকৰ হৰণেৰে হৰণ কৰি তোমালোকে এটো লিখি দিলে তোমালোকৰ বেষ্ট আনসাৰ হ'ব বুলি মই ভাবো আৰু যদি তোমালোকে দশমিকটো মই কেনেকৈ ব্যৱহাৰ কৰিছো হৰণ প্ৰক্ৰিয়া তোমালোকে যদি এটো নবুজা কোনোবাই যদি নবুজা আছে মোক কমেন্ট কৰি জনাবাচোন তেতিয়া মই তোমালোকক ইন্ডিভিজুৱেলি হলো তোমালোকক এটো মই বুজাই দিম মই কেনেদৰে হৰণ কৰিছো কাৰণ যদি মই এতিয়া বুজাও বহুত ডাঙৰ মানে ভিডিও হৈ যাব এটো এতিয়া এটো বুজি পালা এতিয়া নেক্সট কি আছে আমি হেতু চাম নেক্সট কি দিয়া আছে নেক্সট দিয়া আছে 9 নম্বৰটো কি দিয়া আছে হেতু চাম যে 25 লিটাৰ আমাক দিয়া আছে 25 লিটাৰ দিয়া আছে কিমান দিয়া আছে কিমান কিলোমিটাৰ কিমান কিমান কিলো লিটাৰ আমাক সুধিছে যে 25 লিটাৰত কিমান কিলো লিটাৰ থাকিব এতিয়া প্ৰথম কাম হ'ল যে লিটাৰটো ডাঙৰ নে কিলো লিটাৰটো ডাঙৰ আমি জানো যে কিলো লিটাৰটো ডাঙৰ গতিকে লিটাৰৰ পৰা কিলো লিটাৰ মানে সৰুৰ পৰা ডাঙৰলে গলে তোমালোকৰ মনত আহিব কি কৈছিলো সৰুৰ পৰা ডাঙৰলে গলে 10 হৰণ কৰিব লাগে এতিয়া চোৱা কি আছে 25 আছে 25ক আমি কিহে হৰণ কৰিবলৈ লাগিব 10 এটা কেটা 10 কৰিম চোৱাচোন লিটাৰৰ পৰা ডেকাত যাম ডেকাৰ পৰা হেক্টৰ পৰা কিলো এঘৰ দুঘৰ তিনি ঘৰ গতিকে তিনটা দহে যদি আমি কি কৰো হৰণ কৰো তেতিয়া কি হ'ব তলত হ'ব 1000 ওপৰত হ'ব 25 এতিয়া চা 25ক যদি 1000 পূৰণ কৰো কি হ'ব এফালে 1000 1000 25ক আমি হৰণ কৰিম তোমালোকে জানা যে 1000 এটো 25ক যাব নোৱাৰে গতিকে আমি কি কৰিম প্ৰথম দশমিক এটা দিম কি হ'ল শূন্য হ'ল এতিয়াটো 1000 এটো যাব জানো 250ক যাব জানো না যায় গতিকে আকৌ কি কৰিম ইয়াত শূন্য এটা দিম ইয়াত শূন্য এটা হ'ব গতিকে 1000 25ক যাব নে যাব কাৰণ 1000ৰ লগত যদি 2 পূৰণ কৰো কিমান পাও 2000 পাও গতিকে কি হ'ব 0 তলত কি হ'ব 5 হ'ব 500 এটা কি কৰিম ইয়াত অটোমেটিক এটা শূন্য গুছি আহিব গতিকে 1000ৰ লগত যদি 5000 যাবলৈ হয় কি হ'ব 1000 লগত কি পূৰণ কৰিলে 5 যাব 5 পূৰণ কৰিলে গতিকে কিমান হ'ব 5000 গতিকে তলত শূন্য হ'ব গতিকে কি হ'ল 25 লিটাৰত কিমান কিলো লিটাৰ থাকে 0.025 0.025 মানে 0.025 কিলো লিটাৰ থাকিব বুজি পাইছা কেনেদৰে কৰিছো এই হৰণটো তোমালোকে জানিবই লাগিব মাছ বি জানিবই লাগিব যদি কোনোবাই নাজানা মোক কলেই হ'ল মই বুজাই দিম এতিয়া এইখিনি হৈ গৈছে এতিয়া আৰু নেক্সট কি এটা আছে তোমালোকক এটোৱে সুধিছে যে 25 লিটাৰত কিমান মিলি লিটাৰ থাকে 25 লিটাৰ মানে একেটা এতিয়া সুধিছে যে 25 লিটাৰত কিমান মিলি লিটাৰ থাকে সুধিছে প্ৰথম কিলো লিটাৰ থাকে সুধিছিলে এতিয়া মিলি লিটাৰ এতিয়া গম পাইছো যে লিটাৰতকৈ মিলি লিটাৰটো ডাঙৰ নে সৰু আমি জানো যে মিলিটো সদায় কি হয় বাও হাতে থাকে গতিকে মিলিটো সদায় সৰু গতিকে লিটাৰৰ পৰা সৰু ইউনিটলৈ যাব লাগে মানে ডাঙৰ ইউনিটৰ পৰা সৰুলে গতিকে আমি কি কৰিম 10 পূৰণ কৰিম গতিকে 25 আছে কেটা 10 পূৰণ কৰিম হেতু চাব লাগিব মিলিৰ পৰা চেণ্টিৰ পৰা ডেচিৰ পৰা লিটাৰ গতিকে কেটা এঘৰ দুঘৰ তিনি ঘৰ গতিকে কি কৰিম তিনটা 10 আমি পূৰণ কৰিম তিনটা 10 পূৰণ কৰিলে কি হ'ব 10 গুণ 100 100 গুণ 1000 1000ৰ লগত 25 পূৰণ কৰিলে 25000 গতিকে 25000
মিলিমিটাৰ গতিকে 25 লিটাৰত কিমান থাকে 25,000 মিলিলিটাৰ থাকে বুজি পাইছা সকলোৱে তোমালোকৰ জোখমাখৰ এইখিনি আছিল যদি তোমালোকে এইখিনি ভালকৈ বুজি লৈছা ভালদৰে তেতিয়া তোমালোকৰ সকলো ইউনিট তোমালোকে যিয়ে নিদিয়ক লাগিলে সকলো ইউনিট তোমালোকে কনভাৰ্ট কৰি দিব পাৰা লাগিলে চেণ্টিৰ পৰা ডেচিলিয়ে হওক বা হেক্টৰ পৰা মিলিয়ে হওক ডেকাৰ পৰা কিলোয়ে হওক তোমালোকে ইজিলি এইখন একাধিকক্ৰমে এই চাৰ্টখন যদি তোমালোকৰ মনত থাকে আৰু মই কি কৈছিলো সৰুৰ পৰা ডাঙৰলৈ হলে 10 হৰণ ডাঙৰৰ পৰা সৰুলৈ যদি আমি হলনি কৰিবলৈ হয় 10 পূৰণ কৰিব লাগে সেইকেইটা কথা যদি মনত থাকে আৰু মই কেনেদৰে অংকবোৰ কেনেদৰে মই ইউনিটখিনি হলনি কৰিছো সেইবোৰ যদি তোমালোকে মনোযোগ দি চাইছা তেতিয়া কি হ'ব তোমালোকে সকলো তোমাৰ নিজে কৰিব পাৰিবা আজিলৈ ভিডিঅটো ইমানেই আছে যদি কিবা বুজি নাপালা তোমালোকে মোক কমেন্ট কৰি কলেই হ'ল তোমালোকক মই আকৌ বুজাই দিম আশা কৰো তোমালোকে ভিডিঅটো চাই ভাল পালা মোৰ তোমালোকক ক্লাছটো কৰি ভাল লাগিলে আজিলৈ ইমানেই আছিলে ধন্যবাদ